হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। তো আজি মই লৈ আহিছোঁ তোমালোকৰ ওচৰলৈ পোহৰ চেপ্টাৰৰ পাৰ্ট 3টো। এই যিটো ক্লাছ হ'ব, এই ক্লাছত তোমালোকে পোহৰৰ এই চেপ্টাৰৰ বিষয়ে যিখিনি তোমালোকৰ জানিব লগা আছে, যিখিনি তোমালোকৰ ডাউট আছে, প্ৰতিটো ডাউট তোমালোকক অতি ভালদৰে ক্লিয়াৰ কৰি দিয়া হ'ব। আৰু তোমালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাবা আৰু নিজৰ যিখিনি জানিব লগা আছে গোটেইখিনি জানিবলৈ চেষ্টা কৰিবা, ঠিক আছে? তো চোৱা, গোলকীয় দাপোন। ইয়াৰ আগতে আমি আচলতে সমতল দাপোনৰ বিষয়ে শিকিছিলোঁ। সমতল দাপোনত কেনেদৰে প্ৰতিবিম্ব গঠন হয় সেইবিলাকো শিকিছিলোঁ। আজি আমি শিকিম গোলকীয় দাপোনৰ বিষয়ে। আচলতে গোলকীয় দাপোননো কি? তো গোলকীয় দাপোন হ'ল এনেকুৱা এটা দাপোন যিটো দাপোনৰ প্ৰতিফলন পৃষ্ঠখন কি হ'ব? গোলাকাৰ হ'ব। অৰ্থাৎ আমি ক'ব পাৰোঁ যে এটা দাপোনৰ যদি প্ৰতিফলন পৃষ্ঠ অৰ্থাৎ য'ত আহি পোহৰ পৰিব সেই পৃষ্ঠখন যদি কি হয়? গোলাকাৰ হয়, তেনেহ'লে তাক আমি ক'ম গোলকীয় দাপোন বা গোলাকাৰ দাপোন বুলি ক'ম। সেইখিনি বস্তু মই ইয়াতে লিখিছোঁ যে যি দাপোনৰ প্ৰতিফলন পৃষ্ঠখন গোলাকাৰ সেইবোৰ দাপোনকে গোলকীয় দাপোন বা গোলাকাৰ দাপোন বোলে। এতিয়া এই গোলকীয় দাপোন বা গোলাকাৰ দাপোন আচলতে দুই প্ৰকাৰ হয়। কি হয়? এটা হ'ল উত্তল দাপোন আৰু এটা হ'ল অৱতল দাপোন। এতিয়া উত্তল দাপোন কি আৰু অৱতল দাপোন কি অলপ ভালদৰে বুজাৰ যত্ন কৰিবা। আচলতে এটা গোলক থাকে, মানে এই গোলকক যদি আমি এনে যদি আমি কি কৰোঁ কাটি দিওঁ মাজতে, তেনেহ'লে ইয়াতে দুটা আকৃতি গঠন হ'ল বা দুটা শ্বেপ হ'ল। এই দুটা যদি আমি কি কৰোঁ ৰাইট ছাইডত অৰ্থাৎ সোঁফালে যদি আমি এনেকৈ ৰং কৰি দিওঁ, এইটো যদি আমি সোঁফালে ৰং কৰি দিওঁ, তেনেহ'লে এই যিটো আকৃতি গঠন হৈছে এইটোৱে প্ৰথমটোৱে উত্তল দাপোনৰ নিচিনা কাম কৰিব আৰু এইটো অৱতল দাপোনৰ নিচিনা কাম কৰিব। এতিয়া অৰ্থাৎ আমি ক'ব পাৰিম যে এই যিটো দাপোন, এই দাপোনটোক আচলতে উত্তল দাপোন বুলি কোৱা হ'ব আৰু এই দাপোনটোক কি হ'ব? অৱতল দাপোন বুলি কোৱা হ'ব। তাৰমানে আমাৰ হাতৰ তলুৱাখন যদি আমি ধৰোঁ, যে আমাৰ এই হাতৰ তলুৱাখনৰ যিটো পিঠি, এই পৃষ্ঠটোক কোৱা হ'ব কি? অৱতল দাপোন। আৰু এইটো যিটো উল্টা পিঠি যিটো সেইটো কোৱা হ'ব কি? উত্তল দাপোন। অৰ্থাৎ ইয়াতে যদি আমি বস্তু এটা প্ৰতিফলিত কৰোঁ বা পোহৰ এটা প্ৰতিফলিত কৰোঁ বা চাওঁ, তেনেহ'লে আমি অৱতল দাপোনত চাম বুলি কৈ আছোঁ। আৰু এইটোক যদি আমি চাব বিচাৰোঁ তেনেহ'লে এইটো হ'ব উত্তল দাপোন, ঠিক আছে? অৰ্থাৎ উত্তল দাপোনৰ যিটো প্ৰতিফলন পৃষ্ঠ, এই পৃষ্ঠখন কি? উঠি অহা, বাহিৰৰ ফালে উঠি অহা, ঠিক আছে? উত্তল দাপোনৰ প্ৰতিফলন পৃষ্ঠখন কি? বাহিৰৰ ফালে উঠি অহা। আৰু অৱতল দাপোনৰ প্ৰতিফলন পৃষ্ঠ কি? ভিতৰৰ ফালে সোমাই যোৱা, ঠিক আছে? তো এইটো হ'ব কি? উত্তল, এইটো হ'ব কি? অৱতল। তো নিশ্চয় তোমালোকে বুজি পালা। যিটো দাপোনৰ প্ৰতিফলন পৃষ্ঠখন কি? বাহিৰৰ ফালে উঠি অহা, সেইটো কোৱা হ'ব কি? উত্তল দাপোন। আৰু যিটো দাপোনৰ প্ৰতিফলন পৃষ্ঠখন ভিতৰৰ ফালে সোমাই যোৱা, সেইটো কোৱা হ'ব কি? অৱতল দাপোন। এতিয়া এই দুটা আমি কি কৰিছিলোঁ? এটা গোলকৰ পৰা লৈছিলোঁ, হয়নে নাই? এটা গোলকৰ পৰা লৈছিলোঁ, নিশ্চয় সেই গোলকৰ এটা কেন্দ্ৰ থাকিব। তো এই কেন্দ্ৰটোক কি কোৱা হ'ব জানা? এই কেন্দ্ৰটোক কোৱা হ'ব কি? ভাস্কেন্দ্ৰ। আমি এটা বৃত্ত যদি কওঁ, বৃত্তৰ কেন্দ্ৰক আমি ডাইৰেক্ট বৃত্তৰ কেন্দ্ৰ বুলি কওঁ, কিন্তু ইয়াতে আমি দাপোন শিকি আছোঁ, তো ইয়াক কোৱা হ'ব ভাস্কেন্দ্ৰ, ঠিক আছে? ইয়াতে আমি ডাইৰেক্ট কেন্দ্ৰ বুলি ক'ব নোৱাৰোঁ, তো আমি ভাস্কেন্দ্ৰ বুলি ক'ম। আৰু এই ভাস্কেন্দ্ৰক আমি চি আখৰেৰে বুজাওঁ। কি আখৰেৰে বুজাওঁ? চি আখৰেৰে। এতিয়া এই ভাস্কেন্দ্ৰটো অলপ ভালদৰে মনোযোগ দিবা। উত্তল দাপোনৰ কাৰণে এই ভাস্কেন্দ্ৰটো সোঁফালে আছে, আৰু অৱতল দাপোনৰ কাৰণে এই ভাস্কেন্দ্ৰটো ক'ত আছে? বাওঁফালে আছে। উত্তল দাপোনৰ কাৰণে ভাস্কেন্দ্ৰটো সোঁফালে আছে আৰু অৱতল দাপোনৰ কাৰণে ভাস্কেন্দ্ৰটো ক'ত আছে? বাওঁফালে আছে। এতিয়া এই যিটো দাপোন আমি আঁকিছোঁ, এই দাপোনৰ যিটো প্ৰতিফলন পৃষ্ঠ আছে, এই যিটো বেঁকা যিটো পৃষ্ঠ, এই প্ৰতিফলন পৃষ্ঠটো এটা কি আছে? কেন্দ্ৰবিন্দু আছে, নিশ্চয় মধ্যবিন্দু আছে। মধ্যবিন্দু বা কেন্দ্ৰবিন্দু বুলি আমি কওঁ। এতিয়া একদম যিটো মাজৰ বিন্দু হ'ব দাপোনৰ, মানে ধৰি লোৱা এইটো হ'ল পেন, কলম, ইয়াৰ যিটো একদম মাজৰ বিন্দু, তাক আমি মধ্যবিন্দু বুলি ক'ম বা ইয়াৰ কেন্দ্ৰ বুলি ক'ম, একেই কথা। এই যিটো দাপোন আছে, এই দাপোনৰ যিটো মধ্যবিন্দু, তাক কি কোৱা হ'ব? মেৰু। মেৰু বুলি কোৱা হ'ব। ইয়াতে মেৰু বুলি কোৱা হ'ব, ধৰি লৈছোঁ। এতিয়া এই মেৰু আৰু দাপোনৰ এই যিটো ভাস্কেন্দ্ৰ পালোঁ আমি, এই ভাস্কেন্দ্ৰৰ মাজে যদি আমি এডাল ৰেখা এনেদৰে পাৰ কৰি দিওঁ, তেনেহ'লে এই ৰেখাডালক কি কোৱা হ'ব জানা? এই ৰেখাডালক কোৱা হ'ব মুখ্য অক্ষ।
অৰ্থাৎ ভাস্কেন্দ্ৰ আৰু মেৰুৰ মাজেৰে যোৱা ৰেখাডালক কি কোৱা হয় মুখ্য অক্ষ এই ৰেখাটো আমি কাল্পনিকভাৱে ল'ব লাগিব তো চোৱা ভাস্কেন্দ্ৰ আৰু মেৰুৰ মাজেৰে যিডাল ৰেখা পাৰ হৈ যায় সেইটো কোৱা হয় কি মুখ্য অক্ষ কি কোৱা হয় মুখ্য অক্ষ ঠিক আছে এতিয়া চোৱা এই যেটো ভাস্কেন্দ্ৰ পাইছিলোঁ এই যেটো মেৰু পাইছিলোঁ মেৰুক পিৰে বুজোৱা হয় পুল বুলি কোৱা হয় সো এই যেটো মেৰু আৰু ভাস্কেন্দ্ৰ পাইছিলোঁ এই মেৰু আৰু ভাস্কেন্দ্ৰৰ মাজেৰে যেটা ৰেখাটা নিছোঁ এই ৰেখাটা যদি আমি ভালদৰে লক্ষ্য কৰোঁ ইয়াতো এটা মধ্যবিন্দু হ'ব আৰু এই যেটো মধ্যবিন্দু ইয়াক কোৱা হ'ব কি মুখ্য ফোকাস যাক আমি ক্যাপিটাল এফ এৰে চিহ্নিত কৰোঁ ইয়াক কি কোৱা হ'ব মুখ্য ফোকাস যাক আমি ক্যাপিটাল এফ এৰে চিহ্নিত কৰোঁ তো এইফালেও সেম থাকিব এইফালেও সেম থাকিব মই কিন্তু দুটা একেলগে লিখি আছোঁ আমি পিছত লাহে লাহে এটা এটাকে বুজি পাম এতিয়া চোৱা এই যেটো আমি কি পালোঁ মেৰু আৰু যেটো ভাস্কেন্দ্ৰ এই দুটাৰ মাজত এটা দূৰত্ব থাকিব হয় না নাই এই দুটাৰ মাজত এটা কি আছে দূৰত্ব আছে এটা দৈৰ্ঘ্য আছে যেনেকৈ আমি এটা যদি বৃত্ত আঁকো এই বৃত্তটোৰ কেন্দ্ৰৰ পৰা যিকোনো এটা বিন্দু দূৰত্বক আমি কি কওঁ ব্যাসাৰ্ধ বুলি কওঁ ঠিক তেনেদৰে এই যেটো মেৰু আছে এই মেৰু আৰু ভাস্কেন্দ্ৰৰ মাজৰ যেটো দৈৰ্ঘ্য বা দূৰত্ব তাক কি হ'ব ভাঁজ ব্যাসাৰ্ধ যাক আমি ক্যাপিটাল আৰ এৰে বুজাওঁ ইয়াতো সেম একেই হ'ব যাক আমি ক্যাপিটাল আৰ এৰে বুজাওঁ একেদৰে চোৱা এই যেটো মুখ্য ফোকাস আৰু মেৰু ইয়াৰ মাজত এটা দৈৰ্ঘ্য আছে এই যেটো দৈৰ্ঘ্য ইয়াক কি কোৱা হ'ব ফোকাস দৈৰ্ঘ্য ইয়াক কি কোৱা হ'ব ফোকাস দৈৰ্ঘ্য যাক আমি স্মল এফ এৰে বুজাওঁ যাক আমি কিহেৰে বুজাওঁ স্মল এফ এৰে বুজাওঁ এতিয়া চোৱা অলপ যদি ভালদৰে লক্ষ্য কৰা এইটো ইয়াৰ পৰা ইয়ালৈকে কি হয় স্মল এফ হয় অৰ্থাৎ ফোকাস দৈৰ্ঘ্য হয় আৰু আমি জানো যে এই যেটো ফোকাস মুখ্য ফোকাস এইটো মেৰু আৰু ভাস্কেন্দ্ৰৰ একদম মধ্যবিন্দু হয় তেনেহ'লে চোৱা ইয়াৰ পৰা এলৈকে যদি এফ হয় তেনেহ'লে ইয়াৰ পৰা এলৈকে কি হ'ব স্মল এফ হ'ব হয় না নাই নিশ্চয় হ'ব তেনেহ'লে চোৱা ইয়াতে এই গোটেইখিনি মিলি কি এই গোটেইখিনি মিলি হ'ল আৰ ঠিক আছে অৰ্থাৎ ভাঁজ ব্যাসাৰ্ধ তেনেহ'লে গোটেইখিনি মিলি যদি আৰ হয় আৰু এইখিনি যদি কি হয় এফ হয় আৰু এইখিনি যদি কি হয় এফ হয় তেনেহ'লে আৰলৈকে কেইটা এফ আছে দুটা এফ আছে অৰ্থাৎ আমি ক'ব পাৰিম যে আৰ ইকুৱেল টু কি হ'ব এফ প্লাছ এফ ইকুৱেল টু কি টুৱাইছ এফ অৰ্থাৎ এই যেটো ভাঁজ ব্যাসাৰ্ধ আৰু ফোকাস দৈৰ্ঘ্যৰ মাজত যেটো সম্পৰ্ক ভাঁজ ব্যাসাৰ্ধ আৰু ফোকাস দৈৰ্ঘ্যৰ মাজত যেটো সম্পৰ্ক তাক কোৱা হ'ব কি ভাঁজ ব্যাসাৰ্ধ আৰু ফোকাস দৈৰ্ঘ্যৰ মাজত যেটো সম্পৰ্ক এইটো হ'ব আৰ ইকুৱেল টু টুৱাইছ এফ তো ভালদৰে মনত ৰাখিবা আৰু এই সূত্ৰ দি আমি অংক কৰিব লাগিব ঠিক আছে ঠিক ইয়াতো কি হ'ব সেম হ'ব স্মল এফ হ'ব অৰ্থাৎ চোৱা আমি যিখিনি বস্তু এতিয়ালৈকে পালোঁ উত্তল দাপনৰ কাৰণে গোটেইখিনি আমি ৰাইট সাইডত পালোঁ আৰু অৱতল দাপনৰ কাৰণে গোটেইখিনি আমি লেফট সাইডত পালোঁ অৰ্থাৎ বাওঁফালে পালোঁ এই কথাখিনি ভালদৰে আমাৰ মনত ৰাখিব লাগিব সদায় ঠিক আছে উত্তল দাপনৰ কাৰণে সোঁফালে হ'ব আৰু অৱতল দাপনৰ কাৰণে বাওঁফালে হ'ব এতিয়া চোৱা এই যেটো আমাৰ প্ৰতিফলন পৃষ্ঠ এই প্ৰতিফলন পৃষ্ঠ যদি মই একদম ইয়াৰ পৰা ইয়ালৈকে যদি আমি এটা দৈৰ্ঘ্য জোখোঁ একদম চিধাকে যদি আমি এটা ষ্ট্ৰেট লাইন যদি আমি এনেকৈ আঁকি দিওঁ এনেকৈ যদি আমি এটা কি কৰোঁ ষ্ট্ৰেট লাইন যদি এনেকৈ আঁকি দিওঁ ঠিক আছে এটা যদি দৈৰ্ঘ্য জোখোঁ এইটো এটা আমি দূৰত্ব পাম বা দৈৰ্ঘ্য এটা পাম এই যেটো দৈৰ্ঘ্য এইটো কি কোৱা হ'ব জানা এইটো কোৱা হ'ব গবাক্ষ যাক আমি এম এনেৰে বুজাওঁ গবাক্ষ বা ছিদ্ৰ বুলি কোৱা হয় ঠিক একেদৰে ইয়াতো হ'ব একচুৱেলি এইটো আমাৰ টানিব নালাগে জাষ্ট আমি বুজোৱাৰ কাৰণে আমি আঁকিছোঁ ঠিক আছে তো এইটো হ'ব এম এইটো হ'ব কি এন এইটো হ'ব গবাক্ষ বা ছিদ্ৰ ঠিক আছে দুটাৰ কাৰণে হ'ব যেতিয়া আমি চিত্ৰ আঁকিম এই গোটেইখিনি বস্তু খালি দৈৰ্ঘ্যবিলাক বাদ দি এই মেৰু ভাস্কেন্দ্ৰ গবাক্ষ মুখ্য অক্ষ এইবিলাক দিবই লাগিব এইবিলাক নিদিলে আমাৰ চিত্ৰটো ভুল হ'ব তো তোমালোকে এইখিনি ভালদৰে নিশ্চয় বুজি পাইছা এতিয়া চোৱা যদি আমাৰ এইবিলাকৰ ডেফিনিশ্যন লিখিব লাগে তেনেহ'লে আমি কি লিখিম যে দুটাকে ক'লে কৈ আছোঁ অলপ ভালদৰে বুজা যত্ন কৰিবা যে গোলকীয় দাপনত বা গোলাকাৰ দাপনখনৰ একদম মাজৰ বিন্দু ঠিক আছে বা গোলকৰ দাপন এখন যেটো গোলকৰ অংশ সেই গোলকৰ মাজৰ বিন্দুটোক বা কেন্দ্ৰবিন্দুটোক ভাস্কেন্দ্ৰ বুলি কোৱা হয়
এতিয়া যদি তোমালোকৰ অৱতল দাপোন আহে তাতো অৱতল দাপোন লগাই দিব, উত্তল দাপোন আহিলে উত্তল দাপোন লগাই দিবা, একেই কথা আছে। এতিয়া চোৱা কি কৈছোঁ যে গোলকীয় দাপোন এখন যিটো গোলকৰ অংশ সেই গোলকৰ যিটো কেন্দ্ৰবিন্দু আছে তাক কোৱা হয় ভাস্কেন্দ্ৰ। আৰু দাপোনৰ প্ৰতিফলন পৃষ্ঠ অৰ্থাৎ য'ত পোহৰ পৰিব সেই প্ৰতিফলন পৃষ্ঠৰ যিটো কেন্দ্ৰবিন্দু তাক কোৱা হয় কি মেৰু, যাক আমি পি আখৰেৰে বুজাওঁ, এতিয়া চোৱা এই ভাস্কেন্দ্ৰ আৰু মেৰুৰ মাজেৰে যদি আমি সৰল ৰেখা কল্পনা কৰোঁ, এই সৰল ৰেখাডাল কি হ'ব মুখ্য অক্ষ। অৰ্থাৎ আমি এনেকৈ ক'ম যে ভাস্কেন্দ্ৰ আৰু মেৰুৰ মাজেৰে পাৰ হৈ যোৱা সৰল ৰেখাডালক কোৱা হয় মুখ্য অক্ষ। এতিয়া ভাস্কেন্দ্ৰ আৰু মেৰুৰ মাজৰ বিন্দুটোক কোৱা হয় মুখ্য ফকাচ। এতিয়া মুখ্য ফকাচ আৰু মেৰুৰ মাজৰ দূৰত্বক কোৱা হয় ফকাচ দৈৰ্ঘ্য, আৰু ভাস্কেন্দ্ৰ আৰু মেৰুৰ মাজৰ দূৰত্ব কোৱা হয় ভাঁজ ব্যাসাৰ্ধ। এইখিনিলৈকে তোমালোকৰ ক্লিয়াৰ হ'ল। এতিয়া চোৱা অৱতল দাপোনত ৰশ্মি চিত্ৰ। এতিয়া ইয়াৰ পিছত আমি প্ৰতিবিম্ব শিকিম, অৰ্থাৎ চিত্ৰ কেনেকৈ গঠন হয়। আমি যে মোবাইলত ফটো মাৰোঁ বা কেমেৰাত ফটো মাৰোঁ, এই ফটোবিলাক কেনেদৰে একচুৱেলি গঠন হয়, ঠিক আছে, নাইবা দাপোন এখনত যেতিয়া আমি চাই থাকিম, এই দাপোনৰ ভিতৰত নিজকে কেনেকৈ আমি চাওঁ, কেনেধৰণে চাওঁ, সেইটো হঠ হয় না অহঠ হয়, এইবিলাকৰ বিষয়ে আমি ভালদৰে বুজি পাম। অলৰেডি তোমালোকে সমতল দাপোনত অলপখিনি বুজিয়ে পাইছা। এতিয়া আমি অৱতল দাপোনত ৰশ্মি চিত্ৰ শিকিম, আৰু এই ৰশ্মি চিত্ৰবিলাক ব্যৱহাৰ কৰি অৰ্থাৎ সূত্ৰৰ নিচিনাকৈ ব্যৱহাৰ কৰি আমি কি কৰিম প্ৰতিবিম্ব গঠন শিকিম। এই ৰশ্মি চিত্ৰ যদি আমি নাজানো তেনেহ'লে প্ৰতিবিম্বৰ গঠন আমি শিকিব নোৱাৰোঁ, কাৰণ এই ৰশ্মি চিত্ৰবিলাক ব্যৱহাৰ কৰি আমি প্ৰতিবিম্ব গঠন শিকিম। আৰু ইয়াতে ৰশ্মি চিত্ৰৰ যিটো মানে প্ৰতিফলিত যিটো ৰশ্মি হ'ব, সেই প্ৰতিফলিত ৰশ্মিয়ে যিটো বিন্দুত কাটিব সেই বিন্দুটোক কোৱা হ'ব তাৰমানে প্ৰতিবিম্বৰ মানে গঠন হ'ব তাতে। এতিয়া চোৱা অৱতল দাপোনত যদি আমি ৰশ্মি চিত্ৰ আঁকিব যাওঁ, চোৱা এইটো হ'ল কি, এইটো হ'ল অৱতল দাপোন। তো আমি কোন ছাইডত ৰং কৰিব লাগিব, সোঁ ছাইডত ৰং কৰিব লাগিব। এতিয়া চোৱা ইয়াতে এটা কি থাকিব, মেৰু থাকিব পি। এইটো ধৰি লৈছোঁ এনেকৈ, এইটো আমি কল্পনা কৰিছোঁ যে এইটো এটা গোলক, ঠিক আছে। এতিয়া গোলক বুলি ক'লে আৰু বৃত্ত বুলি ক'লে কিন্তু অলপ বেলেগ ধৰণৰে, এইটো অলপ তোমালোকে মনত ৰাখিবা। গোলক বুলি ক'লে এটা বলৰ নিচিনা, মানে চাৰিওফালে আছে, আৰু বৃত্ত হ'লে এটা চুৰিৰ নিচিনা, ঠিক আছে। তো যিয়ে হওক, এতিয়া চোৱা এই যিটো আমি ধৰি লৈছোঁ এইটো এটা গোলক, কল্পনা কৰিছোঁ, তো এই গোলকত এটা কেন্দ্ৰবিন্দু থাকিব, হয় নাই। এই কেন্দ্ৰবিন্দুটোক আমি কি ক'ম, ভাস্কেন্দ্ৰ, যাক আমি চিৰে বুজাম। এতিয়া চোৱা এই যিটো আমি কি পালোঁ, এই যিটো আমি ভাস্কেন্দ্ৰ আৰু মেৰুৰ মাজেৰে যদি আমি এটা ৰেখা এনেকৈ পাৰ কৰি দিওঁ, এই ৰেখাডালক আমি কি ক'ম, মুখ্য অক্ষ বুলি ক'ম। এই ৰেখাডালক আমি কি ক'ম, মুখ্য অক্ষ। ইয়াতে লিখিব নালাগে, কিন্তু ইয়াতে গৱাক্ষটো দিব লাগিব MN। এতিয়া চোৱা ৰশ্মি চিত্ৰটো অলপ ভালদৰে মনোযোগ দিবা, কাৰণ বহুত ইম্পৰ্টেণ্ট। এই ৰশ্মি চিত্ৰ যদি আমি বুজি নাপাওঁ বাকী একো নোৱাৰোঁ। তো চোৱা যদি কোনো পোহৰৰ ৰশ্মি যে আহি আছে, সেই পোহৰৰ ৰশ্মি যদি এনেকৈ একদম সমান্তৰালভাৱে আহে, যদি আহে এনেদৰে, ঠিক আছে, এনেদৰে যদি সমান্তৰালভাৱে আহে, কি কৈছে চোৱা, যদি সমান্তৰালভাৱে আহে কোনো পোহৰ ৰশ্মি, কাৰ সমান্তৰাল, মুখ্য অক্ষৰ সমান্তৰাল, তেনেহ'লে চোৱা এইটো সদায় কি হ'ব, ইয়াত এটা ফকাচ থাকিব নে নাই, F। তো এই যিটো সমান্তৰাল ৰশ্মি, সমান্তৰাল ৰশ্মিটো সদায় কি হ'ব, ফকাচৰ মাজেৰে পাৰ হ'ব এনেকৈ। কাৰ মাজেৰে পাৰ হ'ব, ফকাচৰ মাজেৰে পাৰ হ'ব, এইটো মনত ৰাখিবা। অৰ্থাৎ অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি প্ৰতিফলনৰ পিছত ফকাচৰ মাজেৰে পাৰ হয়, মনত ৰাখিব লাগিব। অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি প্ৰতিফলনৰ পিছত ফকাচৰ মাজেৰে পাৰ হয়, চিম্পুল। এতিয়া চোৱা সমান্তৰালকৈ আহিলে ফকাচৰ মাজত পাৰ হয়, তেন্তে ফকাচৰ মাজেৰে গ'লে কি হ'ব, চোৱা ফকাচৰ মাজেৰে গ'লে কি হ'ব, চোৱা ধৰি লৈছোঁ এইটো এটা দাপোন MN। এতিয়া চোৱা এইটো হ'ল কি P, এইটো হ'ল কি ধৰি লৈছোঁ এইটো হ'ল C, এইটো ধৰা হ'ল F। এতিয়া চোৱা এই যিটো মুখ্য অক্ষ আমি আঁকিছোঁ, অলপ ভালদৰে আঁকো, এই যিটো আমি মুখ্য অক্ষ আঁকিছোঁ,
এই মুখ্য অক্ষৰটো যদি আমি ফকাছৰ মাজত যদি কোনো ৰশ্মি পাৰ কৰি দিওঁ এনেদৰে চা এনেদৰে যদি আমি ফকাছৰ মাজত কোনো ৰশ্মি পাৰ কৰোঁ তেনেহ'লে কি হ'ব প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হ'ব এনেদৰে প্ৰতিফলনৰ পিছত কি হ'ব মুখ্য অক্ষৰ সমান্তৰাল হ'ব উল্টা তাৰমানে চা সমান্তৰাল হ'লে ফকাছৰ মাজেৰে পাৰ হয় আৰু ফকাছৰ মাজেৰে গ'লে সমান্তৰাল হয় উল্টা ডাইৰেক্টলি উল্টা সমান্তৰাল হ'লে ফকাছৰ মাজেৰে পাৰ হয় ফকাছৰ মাজেৰে গ'লে সমান্তৰাল হয় চিধা কথা এতিয়া চোৱা 3 নম্বৰটো কি হ'ব চোৱা ধৰা হ'লে কি এইটো P এইটো F এইটো C এতিয়া চোৱা যদি কোনো পোহৰ ৰশ্মি কি হয় ভাস্কেন্দ্ৰৰ মাজেৰে কাৰ মাজেৰে ভাস্কেন্দ্ৰ এই ভাস্কেন্দ্ৰৰ মাজেৰে যদি এনেকৈ যায় এনেকৈ যদি ভাস্কেন্দ্ৰৰ মাজেৰে যায় তেনেহ'লে যিটো এংগলত গৈছিল মানে যেনেকৈ গৈছিল ঠিক তেনেদৰে একে পথেৰে ঘূৰি আহিব যদি কোনো পোহৰ ৰশ্মি ভাস্কেন্দ্ৰৰ মাজেৰে যায় এনেদৰে পাৰ হয় তেনেহ'লে যিটো পথেৰে গৈছিল ঠিক একে পথেৰে কি হ'ব ঘূৰি আহিব মনত ৰাখিব লাগিব একেদৰে চোৱা এইটো P এইটো F এইটো C এতিয়া চোৱা যদি কোনো পোহৰ ৰশ্মি এনেদৰে মেৰুৰ ফালে অগ্ৰসৰ হয় এনেদৰে কি হয় মেৰুৰ ফালে অগ্ৰসৰ হয় অৰ্থাৎ চোৱা এনেদৰে অগ্ৰসৰ হৈছে ইয়াতে কি কৰিছে আই কোণৰ সৃষ্টি কৰিছে অৰ্থাৎ আপতন কোণ এতিয়া চোৱা যিমান কোণত আহিছে হেলনীয়াকৈ যে কোনো পোহৰ ৰশ্মি অৱতল দাপোনৰ মেৰুৰ ফালে হেলনীয়াকৈ যিমান কোণত আহিব ঠিক একে কোণত এনেদৰে কি হ'ব প্ৰতিফলিত হ'ব ঠিক একে কোণত কি হ'ব প্ৰতিফলিত হ'ব এনেদৰে প্ৰতিফলিত হ'ব তাৰপিছত ইয়াতে এইটো হ'ব কি R ইয়াতে কি হ'ব এংগল I = এংগল R হ'ব ঠিক আছে চ অৱতল দাপোনৰ ক্ষেত্ৰত যিটো কোণত মেৰুৰ ফালে অগ্ৰসৰ হ'ব প্ৰতিফলনৰ পিছত ঠিক একে কোণত কি হ'ব ৰশ্মিটো প্ৰতিফলিত হ'ব আৰু হেলনীয়া কি হ'ব এই চাৰিটা ৰশ্মি চিত্ৰ অৱতল দাপোনৰ ক্ষেত্ৰত জানিবই লাগিব এই চাৰিটাৰ যিকোনো দুটা ব্যৱহাৰ কৰিলে আমি এটা প্ৰতিবিম্ব আঁকিব পাৰিম যিকোনো দুটা যদি কোনোবাই কয় মই চাৰিটা ব্যৱহাৰ কৰিম কৰিব পাৰে যদি কোনোবাই কয় তিনিটা ব্যৱহাৰ কৰিম কৰিব পাৰে কিন্তু মানে একদম সহজভাৱে বুজাৰ কাৰণে মই সদায় দুটাকেই ব্যৱহাৰ কৰিম তোমালোকে যাতে বুজিব পাৰা ঠিক আছে সো এই চাৰিটা যদি আমি জানো তেনে অৱতল দাপোনৰ ক্ষেত্ৰত যিকোনো মানে প্ৰতিবিম্বৰ গঠন আমি শিকিব পাৰিম ঠিক একেদৰে চোৱা উত্তল দাপোনত ৰশ্মি চিত্ৰ ঠিক একেদৰে এই চাৰিটাই সেম হ'ব তো উত্তল দাপোনটো কেনেকুৱা আছিল উত্তল দাপোনটো আছিল উল্টা এনেকুৱা হয়নে নাই এনেকুৱা আছিল সো উত্তল দাপোনটো আছিল এনেকুৱা সো এটা হ'ল কি উত্তল দাপোন সো এটা যদি উত্তল দাপোন হয় তেনে ইয়াতো এটা কি হ'ব মধ্যবিন্দু থাকিব অৰ্থাৎ মেৰু থাকিব P ইয়াৰ মাজেৰে এটা ৰেখা এনেকৈ পাৰ হ'ব যাক আমি মেৰু বুলি ক'ম মুখ্য অক্ষ বুলি ক'ম তো ইয়াতে কি থাকিব এটা এতিয়া চোৱা অৱতল দাপোনৰ ক্ষেত্ৰত সবকেইটা বাওঁফালে আছিল উত্তল দাপোনৰ ক্ষেত্ৰত কোনফালে থাকিব সোঁফালে থাকিব কাৰণ এই গোলকটো এনেকুৱা হ'ব এই এনেকুৱা যদি হয় তেনে কি সোঁফালে থাকিব হয় নাই এতিয়া চোৱা এইটো যদি F হয় এইটো যদি মই ধৰি লৈছোঁ এইটো C তেনেহ'লে চোৱা একেই চিষ্টেম চোৱা যদি কোনো পোহৰ ৰশ্মি এনেদৰে আহিল ঠিক আছে কোনো পোহৰ ৰশ্মি এনেদৰে আহিল মুখ্য অক্ষৰ সমান্তৰালকৈ আহিল তেনেহ'লে চোৱা এইটো কি হ'ব চোৱা এই যিটো আমাৰ ফকাছ আছে নহয় এই ফকাছৰ পৰা কি হ'ব অপহাৰিত হোৱা যেন লাগিব এনেদৰে অপহাৰিত হোৱা যেন লাগিব
কথাটো বুজি পাইছে না মানে একচুৱেলি ওপৰ ফালে এনেকৈ গুচি যাব আমাৰ মনত হ'ব কি যে এইটো ফকাছৰ পৰা গৈ আছে যেনেকৈ আহি আছিল সমান্তৰালভাৱে দাপোনত পৰিল কোন দাপোন উত্তল দাপোন পৰাৰ পিছত এনেকৈ প্ৰতিফলিত হ'ব ওপৰ ফালে ঠিক আছে কিন্তু আমাৰ মনত হ'ব কি যে এইটো ফকাছৰ পৰা যেন গৈ আছে কথাটো নিশ্চয় বুজি পালা কি মনত হ'ব যে ফকাছৰ পৰা যেন গৈ আছে ঠিক আছে অৰ্থাৎ উত্তল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ হোৱা ৰশ্মি প্ৰতিফলনৰ পিছত ফকাছৰ পৰা অপসাৰিত হোৱা যেন লাগে অপসাৰিত হোৱা অৰ্থাৎ খেদি পঠাই দিয়া ঠিক আছে অপসাৰিত হোৱা মানে ইয়াৰ পৰা গুচি যোৱা যেন লাগি আছে ইয়াৰ পৰা যোৱা যেন লাগি আছে এইটো মনত ৰাখিব ভালদৰে তো চেম বস্তু যদি আমি ইয়াতে আৰু এটা আঁকো আৰু এটা আঁকিলোঁ এতিয়া চোৱা ইয়াতে কি হ'ব ই থাকিব চোৱা ইয়াত থাকিব কি এফ ইয়াত থাকিব কি চি এতিয়া আমি কি কৰিম সমান্তৰাল হ'লে ফকাছৰ পৰা অপসাৰিত হোৱা যেন লাগে এতিয়া চোৱা যদি এনেদৰে ফকাছৰ ফালে অগ্ৰসৰ হয় কোনো ৰশ্মি ঠিক আছে উত্তল দাপোনৰ ক্ষেত্ৰত যদি এনেকৈ ফকাছৰ ফালে যদি এনেকৈ অগ্ৰসৰ হয় ধৰি লৈছে এনেকৈ ফকাছৰ ফালে আহি আছে ঠিক আছে ফকাছৰ ফালে এনেদৰে আহি আছে ঠিক আছে তেনেহ'লে কি হ'ব সেইটো কি হ'ব মুখ্য অক্ষৰ সমান্তৰাল হ'ব চিধা কথা মুখ্য অক্ষৰ সমান্তৰাল হ'ব নিশ্চয় বুজি পালা কোনো পৰশ্মি ফকাছৰ ফালে আহি আছে মুখ্য অক্ষৰ সমান্তৰাল হ'ব কোনো পৰশ্মি সমান্তৰাল হৈ গৈ আছে উত্তল দাপোনত প্ৰতিফলনৰ পিছত কি হ'ব ফকাছৰ পৰা অপসাৰিত হোৱা যেন লাগিব ফকাছৰ ফালে আহি আছে প্ৰতিফলনৰ পিছত কি হ'ব মুখ্য অক্ষৰ সমান্তৰাল হ'ব আমাৰতো লাগিব যে এইটো ফকাছৰ ফালে গৈ আছে কিন্তু একচুৱেলি যোৱা নাই কিন্তু আমাৰ তেনেকুৱা ধৰণৰ লাগিব যে ফকাছৰ ফালে গৈ আছে কিন্তু প্ৰতিফলন হোৱাৰ পিছত কি হ'ব লগে লগে মুখ্য অক্ষৰ সমান্তৰাল হৈ যাব এতিয়া চোৱা ইয়াতে ধৰি লৈছোঁ আৰু এটা আছে উত্তল দাপোন এইটো পি ঠিক আছে এইটো পি এইটো ধৰি লৈছোঁ কি এইটো ধৰা হ'ল এফ এইটো ধৰা হ'ল চি এতিয়া চোৱা ঠিক একেই চিষ্টেম যদি কোনো পোহৰশ্মি এনেদৰে ভাস্কেন্দ্ৰৰ ফালে অগ্ৰসৰ হয় যদি কোনো পোহৰশ্মি এনেদৰে ভাস্কেন্দ্ৰৰ ফালে অগ্ৰসৰ হয় যদি কোনো পোহৰশ্মি ভাস্কেন্দ্ৰৰ ফালে এনেদৰে অগ্ৰসৰ হয় তেনেহ'লে চোৱা সেইটো একে পথৰে ঘূৰি যাব যেনেদৰে অগ্ৰসৰ হ'ব ঠিক তেনেদৰে ঘূৰি যাব যেনেদৰে অগ্ৰসৰ হ'ব ঠিক তেনেদৰে কি হ'ব ঘূৰি যাব মনত ৰাখিব লাগিব যদি কোনো পোহৰশ্মি ভাস্কেন্দ্ৰৰ ফালে অগ্ৰসৰ হয় তেনেহ'লে কি হ'ব সেইটো চেম পথেৰেই ঘূৰি যাব একে পথেৰেই ঘূৰি যাব প্ৰতিফলনৰ পিছত তিনিটা হ'ল আৰু এটা আছে ধৰা হ'ল কি এইটো পি এইটো হ'ল কি এইটো হ'ল এফ এইটো হ'ল কি চি এতিয়া চোৱা আগৰ নিচিনাকৈ যদি কোনো পোহৰশ্মি মেৰুৰ ফালে অগ্ৰসৰ হয় এনেদৰে মেৰুৰ ফালে যদি অগ্ৰসৰ হয় ইয়াতে কি হ'ব আইকনৰ সৃষ্টি হ'ব যিমান ডিগ্ৰী কোণত আহিছিল ইয়াতেও চেম হ'ব একে কোণতে কি হ'ব প্ৰতিফলিত হ'ব এনেদৰে একে কোণতে কি হ'ব প্ৰতিফলিত হ'ব চেম কোণত প্ৰতিফলিত হ'ব অৰ্থাৎ ইয়াতেও কি হ'ব আৰ হ'ব ইয়াতেও এংগল আই গ'লে কি হ'ব এংগল আৰ হ'ব যিমান কোণত আহিছিল সিমান কোণতে কি হ'ব প্ৰতিফলিত হ'ব ইয়াতে উত্তল দাপোনৰ ক্ষেত্ৰত এই চাৰিটা ৰশ্মিৰ মনত ৰাখিব লাগিব তেতিয়া আমি চিত্ৰ গঠন কৰিব পাৰিম বা প্ৰতিবিম্ব গঠন কৰিব পাৰিম নিশ্চয় তোমালোকৰ এইখিনি ভালদৰে ক্লিয়াৰ হ'ল এতিয়া চোৱা ইয়াৰ পিছত চোৱা অৱতল দাপোনত প্ৰতিবিম্বৰ গঠন এই প্ৰতিবিম্বৰ গঠন আমি মানে প্ৰতিবিম্বটো কেনেদৰে গঠন কৰিম সেইটোৰ যিটো ৰশ্মিচিত্ৰ ইয়াতে আমি আঁকিম লক্ষ্য বস্তু এটা ক'ত থাকিলে ক'ত প্ৰতিবিম্ব গঠন হ'ব সেইবিলাকৰ বিষয়ে আমি বুজি পাম ইয়াতে একদম সম্পূৰ্ণ
সহজভাৱে আৰু সম্পূৰ্ণ ভালদৰে বুজিবলৈ সক্ষম হ'ব তোমালোকে অলপ ভালদৰে মনোযোগ সহকাৰে মোৰ ভিডিঅ'টো কেৱল চাই থাকা মই 100% গ্যাৰাণ্টি দিছোঁ তোমালোকৰ এই চেপ্টাৰত কোনো ডাউটে নাথাকে যেনেকুৱা ধৰণৰ কোৱেশ্চন হওক তোমালোকে পাৰিবা যেনেকুৱা ধৰণৰ কোৱেশ্চন হওক তোমালোকে পাৰিবা এতিয়া চোৱা অৱতল দাপনৰ ক্ষেত্ৰত প্ৰতিবিম্ব গঠনত প্ৰথমটো আছে লক্ষ্য বস্তু যদি অসীমত থাকে লক্ষ্য বস্তু অসীমত মানে কি যেটো বস্তু আমি দাপনত চাম সেই বস্তুটো কোৱা হ'ব লক্ষ্য বস্তু ঠিক আছে যেটো বস্তু আমি দাপনত চাব বিচাৰি আছো সেইটো কোৱা হ'ব কি লক্ষ্য বস্তু মই যদি দাপনৰ সন্মুখত এই কলমটোৱে ৰাখি দিওঁ মানে এই কলমটোৱে হ'ব লক্ষ্য বস্তু মই যদি নিজকে ৰাখি দিওঁ মানে মই হ'ম লক্ষ্য বস্তু কথাটো বুজি পাইছা নিশ্চয় তেছা অৱতল দাপনৰ ক্ষেত্ৰত লক্ষ্য বস্তু ক'ত আছে অসীমত আছে অসীম মানে কি ক'ত আছে আমি নাজানো বহুত দূৰত আছে কিমান দূৰত নাজানো ঠিক আছে বহুত দূৰত আছে এতিয়া চোৱা যদি মই ইয়াতে এটা দাপন আঁকো এনেদৰে অৱতল দাপন যদি এনেকৈ এটা অৱতল দাপন আঁকো চোৱা এই অৱতল দাপনত অলপ ভালদৰে মনোযোগ দিবা চোৱা ইয়াতে কি হ'ব এটা হ'ব মেৰু ইয়াতে কি হ'ব মুখ্য ফকাছ ইয়াতে কি হ'ব চি চোৱা আৰু এটা কথা কওঁ মই চোৱা ইয়াতে আইডিয়া কৰি দি আছোঁ হয়নে নাই মই ইয়াতে আইডিয়া কৰি দি আছোঁ তোমালোকে কিন্তু এইটো স্কেলেৰে জুখি দিবা হা তাৰমানে চোৱা স্কেলটো এনেকৈ ধৰিবা যে ইয়াৰ পৰা ইয়ালৈকে যিমান দূৰত দিবা ধৰা হ'ল তুমি ইয়াৰ পৰা এনেকৈ 1 ইঞ্চি দিলা ঠিক আছে 1 ইঞ্চি দিলা ঠিক এফৰ পৰা চিলৈকে আকৌ 1 ইঞ্চি দিব লাগিব মানে সমান সমান হ'ব লাগিব কাৰণ এইটো মধ্যবিন্দু হয় এইটো কি হয় চি আৰু পিৰ মাজৰ মধ্যবিন্দু হয় ঠিক আছে গতিকে সমান সমান হ'ব লাগিব যদি তোমালোকে ইয়াৰ পৰা এলৈকে 1 সেন্টিমিটাৰ দিয়া তেনেহ'লে ইয়াৰ পৰা এলৈকেও 1 সেন্টিমিটাৰ দিব লাগিব এইটো কিন্তু বহুত গুৰুত্বপূৰ্ণ এটা কথা এইটো যদি তোমালোকৰ জোখ মাপটো যদি ভুল হয় তেনেহ'লে কিন্তু চিত্ৰ ভালদৰে গঠন নহয় তোমালোকৰ ভুল হৈ যাব চিত্ৰটো ঠিক আছে গতিকে অলপ মনোযোগ সহকাৰে বুজাৰ যত্ন কৰিবা কি দিব লাগিব চোৱা ইয়াতে গবাক্ষৰটো দিব লাগিব অলৰেডি আমি যিখিনি বস্তু আমাৰ লগা আছে দি দিলোঁ এতিয়া আমি ৰশ্মি চিত্ৰ যিকেইটা আমি ব্যৱহাৰ মানে আঁকিছিলোঁ অলপ আগতে সেইকেইটা ব্যৱহাৰ কৰিম ঠিক আছে এতিয়া চোৱা অৱতল দাপনৰ ক্ষেত্ৰত অলপ আগতে বুজি পালোঁ যদি কি থাকে লক্ষ্য বস্তুটো যদি কি থাকে অসীমত থাকে আমি কেনেদৰে প্ৰতিবিম্ব গঠন কৰিম চোৱা এইটো ধৰি লৈছোঁ অসীমত আছে ক'ত আছে আমি নাজানো ঠিক আছে ক'ত আছে আমি নাজানো ঠিক আছে ক'ত আছে আমি নাজানো এটা ডট ডট এটা দি দিলোঁ এতিয়া চোৱা ইয়াৰ পৰা যিবিলাক পোহৰ ৰশ্মি যাব ইয়াৰ পৰা যিখিনি পোহৰ ৰশ্মি যাব এইটো ধৰা হ'ল এ এইটো ধৰা হ'ল বি যিখিনি পোহৰ ৰশ্মি যাব সেই পোহৰ ৰশ্মিখিনি যদি আমি সমান্তৰালভাৱে পঠাওঁ ধৰি লৈছোঁ কি একদম মুখ্য অক্ষৰ সমান্তৰালভাৱে পঠাম তেনে চোৱা এইটো যদি এনেদৰে মুখ্য অক্ষৰ সমান্তৰালভাৱে পঠাওঁ এইটো যদি এনেকৈ মুখ্য অক্ষৰ সমান্তৰালভাৱে পঠাওঁ চোৱা দুটাই অৱতল দাপনত পৰিল দুটাই কি হ'ল অৱতল দাপনত পৰিল চোৱা মই বেছি নহয় দুটাকেই ৰশ্মিটো আঁকিম বুজাৰ কাৰণে চোৱা ৰশ্মিটো বহুত আহিব অজস্ৰ ৰশ্মি হ'ব কিন্তু গোটেইকেইটা আঁকিলেতো আমাৰ নহ'ব না চোৱা তো আমি কি কৰিম মানে চিত্ৰটো দেখাত ভাল দেখা নাযাব ঠিক আছে সেইকাৰণে আমি একদম চিম্পলকৈ বুজাৰ কাৰণে একদম সহজভাৱে দুটা ৰশ্মি চিত্ৰ আঁকিম চোৱা অলপ আগতে আমি পঢ়িছিলোঁ যে যদি কোনো ৰেখা অৱতল দাপনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ যায় তেনেহ'লে এইটো কি হয় প্ৰতিফলনৰ পিছত ফকাছৰ মাজেৰে পাৰ হয় প্ৰতিফলনৰ পিছত কি হয় ফকাছৰ মাজেৰে পাৰ হয় প্ৰতিফলনৰ পিছত কি হয় ফকাছৰ মাজেৰে পাৰ হয় চোৱা কোনো পোহৰ ৰশ্মি সমান্তৰালভাৱে আহিছে প্ৰতিফলনৰ পিছত কি হ'ব ফকাছৰ মাজেৰে পাৰ হ'ব চিম্পল হৈ গ'ল এতিয়া চোৱা কি কৈছিলোঁ আৰম্ভণিতে যে প্ৰতিফলিত ৰশ্মিয়ে যিটো বিন্দুত কাটিব সেই বিন্দুটোত প্ৰতিবিম্ব গঠন হ'ব প্ৰতিফলিত ৰশ্মিয়ে যিটো বিন্দুত কাটিব সেই বিন্দুটোত প্ৰতিবিম্ব গঠন হ'ব অৰ্থাৎ চোৱা এই যিটো প্ৰতিফলিত ৰশ্মি আৰু এই যিটো প্ৰতিফলিত ৰশ্মি দুটাই ক'ত কাটিছে ফকাছত কাটিছে তাৰমানে প্ৰতিবিম্বটো ক'ত গঠন হ'ব ফকাছতেই হ'ব কথাটো নিশ্চয় বুজি পালা তাৰমানে প্ৰতিবিম্বটো ক'ত গঠন হ'ব ফকাছতেই গঠন হ'ব তো তোমালোকে এটা কথা লক্ষ্য কৰা যে ইয়াতে যিখিনি পোহৰ আমি সমান্তৰালকৈ পঠাম যদি মই ইয়াতে আৰু যদি পোহৰ পঠাওঁ এনেদৰে পঠাওঁ ধৰি লৈছোঁ যে মই এনেদৰে পঠালোঁ এটা ৰশ্মি এনেদৰে এটা ৰশ্মি পঠালোঁ
এই গোটেইকেইটা ৰশ্মি কি হ'ব এই গোটেইকেইটা ৰশ্মি কি হ'ব ফকাছৰ মাজেৰে এনেদৰে যাব এনেদৰে ফকাছৰ মাজেৰে যাব নিশ্চয় যাব যিমানে আমি নপঠাও কিয় চব কি হ'ব ফকাছৰ মাজেৰে এনেকৈ যাব সমান্তৰাল হ'লে এই গোটেইকেইটা ক'তকৈ এক হৈছে ফকাছত এক হৈছে একেলগে মিলিত হৈছে মানে যিমান পোহৰ ৰশ্মি আহি আছে গোটেইকেইটা কি হৈছে একদম গোটেইকেইটা আহি ফকাছত কেন্দ্ৰীভূত হৈ আছে একদম সোমাই আছে ঠিক আছে এতিয়া চোৱা যেহেতু গোটেইকেইটা ৰশ্মি ইয়াতে আহি একগোট হৈছে যেহেতু গোটেইকেইটা ৰশ্মি ইয়াতে কি হৈছে একগোট হৈছে অৰ্থাৎ এনেকুৱা আমি ভাবিব পাৰোঁ যে পোহৰবিলাক আহি আছে আহি আছে আহি আছে আহি আছে এটা বিন্দুত কি হৈছে লগ লাগাইছে তেনেহ'লে চোৱা এনেদৰে যদি পোহৰ ৰশ্মি চাৰিওফালৰ পৰা আহি যদি এটা বিন্দুত একত্ৰিত হয় তেনেহ'লে তাক সেইবিলাক ৰশ্মি কি হয় অবিহাৰী ঠিক আছে কি হয় অবিহাৰী ৰশ্মি কি হাৰী অবিহাৰী ঠিক আছে ৰশ্মি এতিয়া চোৱা তেনেহ'লে এই দাপোনক কি কোৱা হ'ব অবিহাৰী দাপোন কি দাপোন কোৱা হ'ব অবিহাৰী দাপোন অবিহাৰী দাপোন কি দাপোন বুলি কোৱা হ'ব অবিহাৰী দাপোন বুলি কোৱা হ'ব নিশ্চয় তোমালোকে বুজি পালা এতিয়া চোৱা অৰ্থাৎ অৱতল দাপোনক আমি অবিহাৰী দাপোন বুলি ক'ব পাৰোঁ এতিয়া এই যে প্ৰতিবিম্ব যে গঠন হ'ল এই প্ৰতিবিম্বৰ অলপ ভালদৰে লক্ষ্য কৰিবা এই প্ৰতিবিম্বৰ গঠন মুখ্য ফকাছত অৰ্থাৎ কি এফত ক'ত গঠন হ'ল মুখ্য ফকাছত তাৰমানে কি এফত প্ৰতিবিম্বৰ গঠন ক'ত হৈছে এফত হৈছে মুখ্য ফকাছত হৈছে ঠিক আছে আকাৰ কিমান হৈছে আকাৰ কিমান হৈছে প্ৰতিবিম্বৰ আকাৰ কিমান হৈছে এইটো কিমান ডাঙৰ আছিল না এইটো বহুত ডাঙৰ আছিল কিন্তু ইয়াতে একদম বিন্দুৰ নিচিনা হৈ গৈছে তো এটা আমি কি লিখিম বিন্দু আকাৰৰ নাইবা অতি ক্ষুদ্ৰ বিন্দু আকাৰৰ নাইবা অতি ক্ষুদ্ৰ ঠিক আছে এতিয়া চব প্ৰকৃতি কি হ'ব নেশা সব বস্তু এটা নেশা থাকে প্ৰকৃতি থাকে এই যিটো প্ৰকৃতি কি হ'ব মানে চোৱা প্ৰকৃতি বুলি ক'লে ইয়াতে আমি হত হ'ব সেইটোহে বুজাওঁ হত হ'ব যে হত কেতিয়া হয় অহত কেতিয়া হয় প্ৰতিফলিত ৰশ্মিয়ে যদি বাস্তৱত কটাকটি কৰে তেনেহ'লে তাক ক'ব হত প্ৰতিবিম্ব আৰু যদি কাল্পনিকভাৱে কটাকটি কৰে তেনেহ'লে তাক ক'ব অহত প্ৰতিবিম্ব এই কথাটো তোমালোকে ভালদৰে মনত ৰাখিবা যে প্ৰতিফলিত ৰশ্মি এইটো দাপোন হওক বা লেন্স হওক যিয়েই নহওক প্ৰতিফলিত ৰশ্মি যদি বাস্তৱত কটাকটি কৰে অৰ্থাৎ বাস্তৱত কটাকটি কৰিলে তাক আমি হত প্ৰতিবিম্ব বুলি ক'ম আৰু কাল্পনিকভাৱে কটাকটি কৰিলে তাক আমি অহত প্ৰতিবিম্ব ক'ম এতিয়া চোৱা এই যিবিলাক ৰশ্মি আছিল গোটেইকেইটা প্ৰতিফলিত হৈ এটা ঠাইত একত্ৰিত হৈছে বা লগ লাগিছে এইবিলাক বাস্তৱতেতো লগ লাগিছে হয়নে নাই কাল্পনিকভাৱেতো লগ নাই গৈছে ঘূৰি আহি ক'ৰবাত লাগিছে তাৰমানে কি বাস্তৱত কাটিছে ঠিক আছে তো বাস্তৱত যদি কাটে তাৰমানে কি হ'ব হত প্ৰতিবিম্ব হত আহিলে এটা কথা মনত ৰাখিবা যদি কোনো প্ৰতিবিম্ব হত হয় তেনেহ'লে এইটো সদায় উল্টা হ'ব লগত কি হ'ব ওলোটা হ'ব এই কথাটো মনত ৰাখিব লাগিব হত হ'লে ওলোটা হ'বই এইটো মনত ৰাখিব লাগিব কি কৈছোঁ হত হ'লে ওলোটা হ'বই যদি কোনোবাই কয় প্ৰতিবিম্ব এটা ওলোটাকৈ গঠন হৈছে তাৰমানে এইটো প্ৰকৃতি কি হ'ব হত হ'ব চিম্পল কথা তো নিশ্চয় বুজি পালা এতিয়া চোৱা এই যিটো লক্ষ্য বস্তু আমি অসীমত পাইছিলোঁ প্ৰতিবিম্ব আমি গঠন কৰিলোঁ ক'ত ফকাছত আকাৰ কেনেকুৱা হ'ল বিন্দু আকাৰৰ বা অতি ক্ষুদ্ৰ প্ৰকৃতি কি হ'ল হত আৰু ওলোটা ঠিক আছে হত আৰু ওলোটা এই দুটা লিখিব লাগিব এতিয়া আমি লক্ষ্য বস্তু অসীম আৰু ভাস্কেন্দ্ৰৰ মাজত থাকিলে কেনেকৈ ক'ত প্ৰতিবিম্ব হয় সেইটো শিকিম লক্ষ্য বস্তু অসীম আৰু ভাস্কেন্দ্ৰৰ মাজত এতিয়া চোৱা
ইয়াতে এটা আমি দাপোন ল'লোঁ, ইয়াতে এটা আমি দাপোন ল'লোঁ, ঠিক আছে, এইটো দাপোন হ'ল। এতিয়া চোৱা এই দাপোনত মই এটা কি কৰিলোঁ, মুখ্য অক্ষ এটা আঁকি দিলোঁ, মুখ্য অক্ষ আঁকি দিলোঁ। চোৱা এতিয়া চোৱা ধৰা হ'ল প্ৰতিবিম্বটো, ধৰা হ'ল এইটো কি এফ, এইটো কি চি, এইটো কি পি, এইটো এম, এইটো এন, এইবিলাক কিন্তু দিবই লাগিব। এইবিলাক নিদিলে কিন্তু চিত্ৰটো সম্পূৰ্ণভাৱে শুদ্ধ নহয়, ঠিক আছে। এতিয়া চোৱা অসীমত আছিল, মানে যিটো আমাৰ মেইন লাইন তাতকৈ বহুত দূৰত আছিল। এতিয়া আমি কি কৰিম, অসীম আৰু ভাস্কেন্দ্ৰৰ মাজত, অৰ্থাৎ ইয়াতে ৰাখি দিলোঁ বস্তুটো, ঠিক আছে। বস্তুটো ক'ত ৰাখি দিলোঁ, ইয়াতে ৰাখি দিলোঁ। চোৱা বস্তুটো ইয়াতে ৰাখি দিলোঁ, এইটো ধৰা হ'ল এ, এইটো ধৰা হ'ল বি। এতিয়া চোৱা এই যিটো লক্ষ্য বস্তু আছে, এই লক্ষ্য বস্তুটো আমি এই ভিতৰত চিন্তা কৰিছোঁ। ইয়াৰ পৰা এটা ৰশ্মি আমি এনেদৰে টানিলোঁ মুখ্য অক্ষৰ সমান্তৰালকৈ, মুখ্য অক্ষৰ সমান্তৰালকৈ টানিলোঁ। আচ্ছা, মুখ্য অক্ষৰ সমান্তৰালকৈ যেতিয়া টানো কি হয়, ফকাছৰ মাজেৰে পাৰ হয়, চিম্পল কথা, ফকাছৰ মাজেৰে পাৰ হয়। মুখ্য অক্ষৰ সমান্তৰালকৈ টানা ৰশ্মি প্ৰতিফলনৰ ভিতৰত কি হয়, ফকাছৰ মাজেৰে পাৰ হয়। তো এইটো এনেকৈ গৈছে, এইটো এনেকৈ পাৰ হৈছে। কাৰ চিনবিলাক বহুত জৰুৰী, দিবই লাগিব। এতিয়া চোৱা মুখ্য অক্ষৰ সমান্তৰালকৈ গ'লে কি হয়, ফকাছৰ মাজেৰে পাৰ হয়। এতিয়া ফকাছৰ মাজেৰে যদি যায়, ফকাছৰ মাজেৰে যদি যায় এনেকৈ যদি ফকাছৰ মাজেৰে যায়, তেনেহ'লে কি হ'ব, মুখ্য অক্ষৰ সমান্তৰাল হ'ব, চিধা কথা, মুখ্য অক্ষৰ সমান্তৰাল হ'ব। ফকাছৰ মাজেৰে কি হ'ব, গ'লে কি হ'ব, মুখ্য অক্ষৰ সমান্তৰাল হ'ব, হয় নে নাই। দুটা ৰশ্মি আমি আঁকিছোঁ, এটা হ'ল যদি মুখ্য অক্ষৰ সমান্তৰাল হয় অৱতল দাপোনৰ ক্ষেত্ৰত, প্ৰতিফলনৰ ক্ষেত্ৰত কি হ'ব, ফকাছৰ মাজেৰে পাৰ হ'ব। যদি ফকাছৰ মাজেৰেই যায় পোহৰৰ ৰশ্মিটো, তেনেহ'লে কি হ'ব, প্ৰতিফলনৰ ক্ষেত্ৰত কি হ'ব, মুখ্য অক্ষৰ সমান্তৰাল হ'ব, চিম্পল কথা। কাটিছে ক'ত, ইয়াতে কাটিছে, তাৰমানে কি হ'ব, ইয়াতে প্ৰতিবিম্ব গঠন হ'ব। এইটো হ'ব কি এ, এইটো হ'ব কি বি, এইটো হ'ব এ ডেছ, এইটো হ'ব বি ডেছ, ঠিক আছে। এইটো এ বি আছিল, এইটো এ ডেছ বি ডেছ। চ' এইটো এনেকুৱা আছিল, এইটো এনেকুৱা হৈ গ'ল, উল্টা হ'ল নাই। চ' ইয়াৰ ক্ষেত্ৰতো ছেম বস্তুই হ'ব, চোৱা ছেম বস্তুই হ'ব। কি হ'ব চোৱা, প্ৰতিবিম্ব ক'ত গঠন হ'ব, কেৱল ইয়াতে অলপ চেঞ্জ হ'ব। প্ৰতিবিম্বটো ক'ত গঠন হ'ব, চোৱা প্ৰতিবিম্বটো গঠন হ'ব, প্ৰতিবিম্বটো ক'ত গঠন হ'ব, চোৱা এইটো হ'ল চি আৰু এইটো হ'ল কি এফ, চি আৰু এফৰ মাজত হৈছে নাই, অৰ্থাৎ চি আৰু এফৰ মাজত, চি আৰু এফৰ মাজত, অৰ্থাৎ কি হ'ব, ভাস্কেন্দ্ৰ আৰু মুখ্য ফকাছৰ মাজত গঠন হ'ব। নিশ্চয় তোমালোকে বুজি পালা। প্ৰতিবিম্বৰ গঠন ক'ত হ'ব, এইটোৰ ক্ষেত্ৰত চি আৰু এফৰ মাজত। লক্ষ্য বস্তু ক'ত আছে, লক্ষ্য বস্তু আছে ভাস্কেন্দ্ৰ আৰু অসীমৰ মাজত। অসীম মানে ক'ত আছে নাজানো, ভাস্কেন্দ্ৰ হ'ল চি, এই দুটাৰ মাজত আছে। এই দুটাৰ মাজত যদি থাকে তেনেহ'লে প্ৰতিবিম্ব ক'ত গঠন হ'ব, চি আৰু এফৰ মাজত, চিধা কথা। চোৱা প্ৰতিবিম্বৰ আকাৰ কিমান হ'ব, আকাৰ কিমান হ'ব, চোৱা প্ৰতিবিম্বৰ আকাৰ কিমান হ'ব, চোৱা এইটো যিমান আছে তাতকৈ অলপ সৰু হৈছে, হৈছে নে নাই, এইটো যিমান আছে তাতকৈ কি হৈছে, সৰু হৈছে, অৰ্থাৎ সংকুচিত হৈছে। তো আমি লিখিম প্ৰতিবিম্বৰ আকাৰ কি হ'ব, সংকুচিত, সংকুচিত নাইবা আমি লিখিব পাৰিম লক্ষ্য বস্তুতকৈ সৰু, লক্ষ্য বস্তুতকৈ কি হ'ব, লক্ষ্য বস্তুতকৈ সৰু হ'ব। লক্ষ্য বস্তুতকৈ সৰু, চিম্পল। প্ৰতিবিম্ব কি হ'ব, প্ৰকৃতি কি হ'ব, সৎ আৰু উল্টা, কাৰণ এইবিলাক বাস্তৱত কাটিছে। এই ৰেখাটো আহি ইয়াতে কাটিছে, তো বাস্তৱত কাটিছে, তাৰমানে কি হ'ব, সৎ আৰু উল্টা হ'ব, এইটো ছেমে থাকিব, ঠিক আছে। নিশ্চয় তোমালোকে বুজি পালা কেনেকৈ চিত্ৰ আঁকিব লাগে। আকৌ মই ভালদৰে কৈছোঁ, ইয়াতে মই যিখিনি বস্তু দিছোঁ গোটেইখিনি বস্তু ইয়াতে দিব লাগিব, এই এম এন পি এফ চি, ঠিক আছে, কাৰ চিহ্নবিলাক দিবই লাগিব, ঠিক আছে। যদি নিদিওঁ তেনেহ'লে কিন্তু সম্পূৰ্ণভাৱে শুদ্ধ নহয়। এতিয়া চোৱা নেক্সট চোৱা, এতিয়া চোৱা লক্ষ্য বস্তু আছে ভাস্কেন্দ্ৰত, ক'ত আছে, ভাস্কেন্দ্ৰত। দাপোন কোনটো, অৱতল দাপোন।
তো চোৱা আমি আঁকিম এইটো ধৰা হ'ল কি অৱতল দৰ্পণ তো ইয়াতে আমি কি আঁকিলো মুখ্যকে এটা আঁকি দিলোঁ ঠিক আছে তো চোৱা মুখ্যকে আঁকি দিলোঁ এতিয়া চোৱা ইয়াতে ধৰি লৈছোঁ কি এফ ইয়াত ধৰি লৈছোঁ কি চি মুখ্যকটো অলপ সৰু হৈ গৈছে অলপ ডাঙৰ কৰি লওঁ হা চোৱা এতিয়া প্ৰতিবিম্ব কত আছে প্ৰতিবিম্ব আছে ভাস্কেন্দ্ৰত অৰ্থাৎ চিত আছে ভাস্কেন্দ্ৰ মানে কত হ'ব চিত আছে ঠিক আছে এটা হল এ এটা হল কি বি লক্ষ্যবস্তু অর্থাৎ কত আছে চিট এটা মনত রাখিবা কেতিয়াবা ভাস্কেন্দ্ৰত নিদি চিট দিব পাৰে যে লক্ষ্যবস্তু চিট আছে প্ৰতিবিম্বৰ গঠন আৰু আকাৰ আৰু প্ৰকৃতি ৰশ্মিত হয় দেখুৱা একেদৰে ঠিক আছে তো এতিয়া চোৱা লক্ষ্যবস্তু যদি আমাৰ কি থাকে ভাস্কেন্দ্ৰত থাকে তো আমি সেম ৰশ্মি এটা ৰাখিম এটা আমি সমান্তৰালভাৱে দিম এনেদৰে সমান্তৰালভাৱে যদি দিওঁ তেনেহ'লে কি হ'ব এইটো সমান্তৰালভাৱে দিলে আমি কি আঁকিব পাৰিম এইটো কি হ'ব ফকাছৰ মাজেৰে পাৰ হ'ব চিধা কথা সমান্তৰালভাৱে দিলে এইটো কি হ'ব ফকাছৰ মাজেৰে পাৰ হ'ব আৰু যদি ফকাছৰ মাজেৰে দিওঁ কি হ'ব এইটো এইটো কি হ'ব এনেদৰে সমান্তৰাল হ'ব অলপ বেকা হ'ল ন এটা অলপ চিধা কৰি দিওঁ ৰ'বা 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 চোৱা দিলৈছোঁ ইয়াতে এপটো ঠিক আছে এতিয়া চোৱা তো ফকাছটো অলপ হ'ল ন ফকাছটো বেছি কাষত গুচি গৈছে এই দুটা মধ্যবিন্দু কত হ'ব পাৰে এই ইয়াতে হ'ব ধৰি লৈছে ঠিক আছে তেনেহ'লে চোৱা এতিয়া হৈছে চোৱা এইটো এনেকৈ গৈছে এনেকৈ পাৰ হৈছে এইটো এনেকৈ গৈছে এনেকৈ পাৰ হৈছে চোৱা ক'ত গঠন হৈছে চিত্ৰ ইয়াতে গঠন হৈছে চিত্ৰটো ক'ত গঠন হৈছে চোৱা চিত্ৰটো ক'ত গঠন হৈছে ইয়াতে গঠন হৈছে অলপ ভালদৰে মনোযোগ দিবা চোৱা এইটো চি আছিল তেনেহ'লে এইটো হ'ব এ ডেছ এইটো হ'ব কি বি ডেছ এইটো এ ডেছ হ'ব এইটো কি হ'ব বি ডেছ হ'ব চোৱা মুখ্য অক্ষৰ সমান্তৰাল আছিল ফকাছৰ মাজেৰে পাৰ হৈছে ফকাছৰ মাজেৰে গৈছিল মুখ্য অক্ষৰ সমান্তৰাল হৈছে সো এই দুটা কত কাটিছে ইয়াতে কাটিছে তো ইয়াতে প্ৰতিবিম্ব গঠন অৰ্থাৎ চোৱা এই যেটো চিট আছিল লক্ষ্যবস্তুটো প্ৰতিবিম্বটো চিটে গঠন হৈছে অৰ্থাৎ আমি ক'ব পাৰিম যে প্ৰতিবিম্বৰ গঠন বা অৱস্থান একেই কথা গঠন বা অৱস্থান ক'ত গঠন হৈছে চিটে ঠিক আছে অর্থাৎ লক্ষ্যবস্তু যত আছিল প্ৰতিবিম্ব তাতে গঠন হৈছে ঠিক আছে এতিয়া চোৱা আকাৰ কিমান হৈছে আকাৰটো মানে যদি অলপ ভালদৰে লক্ষ্য কৰা এইটো যিমান আছে এইটো সিমানেই হ'ব হা সৰু নহয় এইটো যিমান আছে এইটো কি হ'ব সিমানেই হ'ব তো আকাৰ কি হ'ব সমান আকাৰ ঠিক আছে লক্ষ্যবস্তুৰ সমান তাৰমানে লক্ষ্যবস্তুৰ সমান ঠিক আছে প্রকৃতি কি হ'ব প্রকৃতি সেই আগৰ নিচিনাই প্রকৃতি হত আৰু উল্টা দেখাই গৈ আছে উল্টা হৈছে আৰু এইটো হত মানে বাস্তৱত কাটিছে মানে কি হ'ব হত আৰু উল্টা নিশ্চয় তোমালোকে বুজি পালা নিশ্চয় বুজি পাইছা এতিয়া চোৱা একেদৰে আছে লক্ষ্যবস্তু চি আৰু এফৰ মাজত অৰ্থাৎ ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত যদি থাকে
লক্ষ্যবস্তু ক'ত থাকে ভাজ কেন্দ্ৰ আৰু ফকাছৰ মাজত এইটো কি অৱতল দৰ্পণ আমি আঁকিলোঁ এইটো কি এইটো হ'ল কি মুখ্য অক্ষ এটা হ'ল মুখ্য অক্ষ এটা ধৰা হ'ল পি এটা ধৰা হ'ল এফ এটা ধৰা হ'ল কি সি এম এন এতিয়া অলপ ভালদৰে লক্ষ্য কৰিবা চোৱা মুখ্য এতিয়া কি আছে লক্ষ্যবস্তু চি আৰু এটা হ'ল চি এইটো হ'ব এই দুটাৰ মাজত আছে চোৱা এই দুটাৰ মাজত যদি আমি কোনো এটা বস্তু এনেদৰে ৰাখোঁ মাজত মানে কি একদম মাজত নহয় দুটাৰ মাজত ৰাখিলেই ভাল য'তে নাথাকো ঠিক আছে ইয়াতে ৰাখিব পাৰোঁ ইয়াতে ৰাখিব পাৰোঁ য'তে ৰাখোঁ ইয়াতে ৰাখিব পাৰোঁ কেৱল বাহিৰত সেইটো ছাইডত নগ'লে হ'ল আৰু এইটোৰ বাহিৰত নাহিলে হ'ল এতিয়া চোৱা চি আৰু এফৰ মাজত মই ৰাখিলোঁ লক্ষ্যবস্তুটো এতিয়া যদি আমি সমান্তৰালভাৱে এনেদৰে পোহৰৰ ৰশ্মিটা পাৰ কৰোঁ মানে এনেকৈ যদি আমি দিওঁ তেনেহ'লে কি হ'ব মুখ্য অক্ষৰ সমান্তৰাল হ'ব মুখ্য অক্ষৰ সমান্তৰাল হ'ব যদি ফকাছৰ মাজেৰে পাৰ হয় কি হ'ব ফকাছৰ মাজেৰে যদি পাৰ হয় কি হ'ব কি হ'ব সমান্তৰাল হ'ল যদি ফকাছ মুখ্য অক্ষৰ সমান্তৰাল হয় সেইটো কি হয় ফকাছৰ মাজেৰে পাৰ হয় যদি ফকাছৰ মাজত সেইটো কি হয় সমান্তৰাল হয় এটা হ'ল কি এ এইটো হ'ল বি তেনেহ'লে কাটিছে ক'ত ইয়াতে চোৱা একদম চিৰ বাহিৰত চিৰ কি হৈছে একদম ওচৰত আছে ইমান বাহিৰত কাটিছে যিয়ে হওক ক'ত কাটিছে চোৱা ইয়াতে কাটিছে ঠিক আছে চিট নহয় কিন্তু যে চিৰ বাহিৰত ঠিক আছে চিট কিন্তু টাচ হোৱা নাই হৈছে কি চ' এইটো যিমান ওচৰত ল'ম এইটো সিমানে এইফালে আহিব যিমান ইফালে ল'ম সিমানে মানে এফৰ ওচৰত আৰু বেছি দূৰত আহিব ঠিক আছে ক'ৰ পৰা দূৰত আহিব চিৰ পৰা তো আমি লিখিব পাৰিম ইয়াতে কি হ'ব প্ৰতিবিম্ব যিটো কি হ'ব প্ৰতিবিম্ব যিটো গঠন বা অৱস্থান ক'ত হৈছে চিৰ বাহিৰত কত ধৰণৰ হৈছে চিৰ বাহিৰত হৈছে প্ৰতিবিম্বৰ গঠন কত হৈছে বা অৱস্থান কত হৈছে চিৰ বাহিৰত অৰ্থাৎ ভাস্কেন্দ্ৰৰ বাহিৰত ঠিক আছে ভাস্কেন্দ্ৰত কিন্তু আছোৱা নাই ভাস্কেন্দ্ৰৰ বাহিৰত হৈছে ঠিক আছে তেতিয়া চোৱা আকাৰ কিমান হ'ব চোৱা এইটো যিমান আছিল তাতকৈ অলপ ডাঙৰ হৈছে না অলপ ভালদৰে লক্ষ্য কৰা এইটো যিমানখিনি আছিল এই বিটো যিমানখিনি আছিল এইটো অলপ ডাঙৰ হৈছে না নাই ইয়াতে এ ডেশ ইয়াতে আমি বি ডেশ দিব পাৰোঁ ঠিক আছে এইটো যিমানখিনি আছিল এইটো কি হৈছে তাতকৈ অলপ ডাঙৰ হৈছে তাৰ মানে কি আকাৰ কি হ'ব বিবৰ্ধিত ঠিক আছে বিবৰ্ধিত বা লক্ষ্যবস্তুটো কি হ'ব ডাঙৰ হ'ব বিবৰ্ধিত মানে বা ডাঙৰ মানে চেম ঠিক আছে কি হ'ব প্ৰকৃতি কি হ'ব বাস্তৱত কাটিছে মানে হত আৰু উল্টাভাৱে হৈছে এইটো এনেকুৱা আছিল এইটো এনেকুৱা হৈছে উল্টা হৈছে বাস্তৱত কাটিছে তাৰমানে কি হত তো আকাৰ কি হ'ব হত আৰু উল্টা চেম প্ৰকৃতি হত আৰু উল্টা আকাৰ হ'ব বিবৰ্ধিত বা ডাঙৰ নিশ্চয় তোমালোকে চিত্ৰখিনি বুজি পালা কেনেদৰে চিত্ৰ আঁকিব লাগে বুজি পাইছা মই জাষ্ট একদম চিম্পল দুটা যি দুটা অতি সহজ সেই দুটা ৰশ্মি চিত্ৰৰে মই কি আঁকিছোঁ চিত্ৰবিলাক আঁকি আছোঁ তোমালোকে যদি এনেকৈ আঁকা তোমালোকৰ বেছি সুবিধা হ'ব বাকী আৰু ৰশ্মি চিত্ৰ আছে গোটেইকেইটা দি আমি আঁকিব পাৰিম আকৌ কিছুমানত গোটেইকেইটা ব্যৱহাৰ নহ'ব ঠিক আছে তো নিজৰ ইচ্ছা কিন্তু এনেকৈ যদি আমি আঁকো আমাৰ বেছি সুবিধা হয় মানে একদম ঝামেলা কম ঠিক আছে বুজাটো সুবিধা এতিয়া নেক্সট চোৱা ইয়াৰ পিছতো চোৱা লক্ষ্যবস্তু ফকাছত আছে ক'ত আছে লক্ষ্যবস্তু আছে ফকাছত এতিয়া চোৱা এইটো হ'ল কি এটা হ'ল কি পি এটা হ'ল কি এফ এটা হ'ল কি সি ঠিক আছে এটা হ'ল কি এম এটা হ'ল কি এন লক্ষ্যবস্তু এতিয়া ক'ত আছে ফকাছত আছে ইয়াতে আছে লক্ষ্যবস্তু ঠিক আছে এটা হ'ল এ এটা হ'ল কি বি তো মই ধৰি লৈছোঁ লক্ষ্যবস্তুটো এইটো ক'ত আছে ফকাছত আছে এতিয়া চোৱা যদি এনেদৰে যদি সমান্তৰালভাৱে কোনো ৰশ্মি যায় সেইটো কি হ'ব ফকাছৰ মাজেৰে এনেদৰে পাৰ হ'ব এতিয়া চোৱা ইমানখিনি সময়ত আমি কি কৰিছিলোঁ ফকাছৰ মাজেৰে দি আছিলোঁ ৰশ্মিবিলাক কিন্তু এতিয়া চোৱা ফকাছৰ মাজেৰে মই ৰশ্মি দিব পাৰিম এইটো সম্ভৱ হ'ব চোৱাচোন ফকাছৰ মাজেৰে দিলে এনেকৈ ডাইৰেক্ট তলৰ ফালে আহিব লাগিব সম্ভৱ হ'ব নহয় কাৰণ
ইয়াৰ পৰা যদি আমি ৰশ্মি যদি এনেকৈ দিব যাওঁ হয় ইয়াতে দিব লাগিব নহ'লে ইয়াৰে যিকোনো এটা ঠাই দিব লাগিব কিন্তু ফকাছৰ মাজত আমি দিব নোৱাৰোঁ কিয় নোৱাৰোঁ কাৰণ এইটো যদি ফকাছৰ মাজত এইটো তলত আহি যাব ডাইৰেক্ট এনেকৈ তো সম্ভৱ নহয় চিত্ৰ নহ'ব ঠিক আছে এতিয়া ক'ব ছাৰ মই এনেকৈ দিম দিব পাৰা ঠিক আছে এনেকৈ দিব পাৰা ভাস্কৰ কিন্তু চোৱা এইটো হ'ল লক্ষ্যবস্তু তো ইয়াৰ পৰা আমি কেনেকৈ দিম লক্ষ্যবস্তু ইয়াত আছে ইয়াৰ পৰা আমি কেনেকৈ দিম যদি এনেকৈ দিব খোজা কোনোবাই যে ছাৰ মই এনেকৈ দিম কেনেকৈ দিম লক্ষ্যবস্তু আছে তাতে পোহৰ ৰশ্মি ক'ৰ পৰা আহিব ইয়াৰ পৰা আহি পৰিব তো চোৱা গতিকে আমি কি কৰিম এনেকৈও নিদিওঁ তেনেহ'লে আমাৰ পন্থা কি আছে আমাৰ পন্থা কি আছে চোৱা আমাৰ পন্থাটো আছে যে আমি এই মেৰুত দিম ঠিক আছে ক'ত দিম পোহৰ ৰশ্মি মেৰুত দিম তো পোহৰ ৰশ্মি যেতিয়া আমি এনেকৈ মেৰুত দিম আমি পঢ়িছিলোঁ যে যিটো কোণত যায় যিটো কোণত সেইটো পৰিব ঠিক একে কোণতে কি হ'ব এইটো একে কোণতে কি হ'ব এইটো এনেদৰে ঘূৰি যাব কি হ'ব একে কোণতে কি হ'ব এনেদৰে ঘূৰি যাব ঠিক আছে এটা এনেকৈ আহিছিল এটা এনেকৈ আহি আছে যিমান কোণত দিম কি হ'ব এইটো সিমান কোণতে কি হ'ব ঘূৰি যাব মন থাকিব তো ইয়াতে যিমান কোণ হ'ব ইয়াতো ঠিক একেই কোণ হ'ব এতিয়া চোৱা লক্ষ্যবস্তু যেতিয়া ফকাছত থাকে চ' এই দুটা আমাৰ এনেকুৱা লাগে যে সমান্তৰাল হৈছে যেন লাগে হয়নে নাই এই যিটো ৰশ্মি দুটা এই ৰশ্মি দুটা প্ৰতিফলিত ৰশ্মি দুটা সমান্তৰাল হোৱা যেন লাগি আছে হয় না এই ৰশ্মি দুটা সমান্তৰাল হোৱা যেন লাগি আছে অৰ্থাৎ চোৱা এই দুটা কটাকটি আচলতে নকৰে ঠিক আছে আচলতে নকৰে কিন্তু ইয়াতে আমাৰ বুজোৱাৰ কাৰণে লিখিব লাগিব এইটো অসীমতহে কটাকটি কৰে ক'ত কটাকটি কৰিছে আমি নাজানো ক'ত কটাকটি কৰিছে এইটো অসীমত এটা লিখিব লাগিব ঠিক আছে এতিয়া চোৱা প্ৰতিবিম্বৰ গঠন ক'ত হ'ব প্ৰতিবিম্বৰ গঠন ক'ত হ'ব গঠন বা অৱস্থান ক'ত হ'ব অসীমত আকাৰ কিমান হ'ব অতি বিবৰ্ধিত মানে বহুত ডাঙৰ কিমান ডাঙৰ নাজানো মনতে বহুত ডাঙৰ ঠিক আছে বা অতি ডাঙৰ বুলি লিখিব পাৰিম একেই কথা আৰু কি হ'ব প্ৰকৃতি একেই কথা প্ৰকৃতি কি হ'ব হত আৰু ওলোটা চেম এতিয়া চোৱা লক্ষ্যবস্তু ফকাছ আৰু মেৰুৰ মাজত থাকিলে কি হয় লক্ষ্যবস্তু ফকাছ আৰু মেৰুৰ মাজত থাকিলে কি হয় অলপ ভালদৰে লক্ষ্য কৰিবা লক্ষ্যবস্তু যদি কি হয় ফকাছ আৰু মেৰুৰ মাজত যদি থাকে লক্ষ্যবস্তু যদি ফকাছ আৰু মেৰুৰ মাজত থাকে এটা হ'ল পি এটা হ'ল কি এফ এটা হ'ল কি চি এটা হ'ল এম এন লক্ষ্যবস্তু যদি কি হয় ফকাছ আৰু মেৰুৰ মাজত থাকে চোৱা ক'ত থাকিব তেনেহ'লে লক্ষ্যবস্তু নিশ্চয় ইয়াত থাকিব চোৱা এটা হ'ল কি এ এটা হ'ল কি বি এতিয়া চোৱা যদি কোনো পোহৰশ্মি কি হয় এনেদৰে যদি কি হয় সমান্তৰাল হয় মুখ্য অক্ষৰ তেনেহ'লে কি হয় মুখ্য অক্ষৰ সমান্তৰাল হ'লে কি হয় ফকাছৰ মাজেৰে পাৰ হয় চিধা কথা ফকাছৰ মাজেৰে এনেদৰে পাৰ হ'ব ফকাছৰ মাজেৰে পাৰ হ'ব চিধা কথা হয় নাই ঠিক আছে ফকাছৰ মাজেৰে এনেদৰে পাৰ হ'ব এতিয়া চোৱা এতিয়া অপশ্যন আৰু নাই এতিয়া আমি কি কৰিম এইটো মেৰুৰ মাজেৰে দিব লাগিব ঠিক আছে এইটো কি কৰিব লাগিব আমি নেক্সট এটা জানো কি যদি এনেদৰে মেৰুৰ মাজেৰে কোনো পোহৰশ্মি যায় বা মেৰুৰ ফালে যদি কোনো ৰশ্মি হয় এনেদৰে একে কোণত কি হ'ব এইটো ঘূৰি আহিব এতিয়া চোৱা এই দুটা যদি আমি এনেদৰে বঢ়াই দিওঁ চোৱা বঢ়াই দিয়াৰ আগতে এটা অলপ লক্ষ্য কৰা এইটো এনেকৈ গৈছে আৰু এইটো এনেকৈ গৈছে এই দুটাই বাস্তৱত কেতিয়াও কটাকটি কৰিব সম্ভৱ নহয় এই দুটাই বাস্তৱত কেতিয়াও কটাকটি কৰিব নোৱাৰে যদি কটাকটি কৰিব নোৱাৰে তেনেহ'লে আমি কি কৰিম এইটো সোঁফালে এনেদৰে আমি বঢ়াই দিম ঠিক আছে এনেদৰে যদি আমি বঢ়াই দিওঁ তেনেহ'লে কি হ'ব এইটো ইয়াতে কাটিছে ক'ত কাটিছে
ইয়াতে কাটিছে ক'ত কাটিছে চোৱা ক'ত কাটিছে এইটো ইয়াতে কাটিছে এইটো কিন্তু কাল্পনিকভাৱে কাটিছে চোৱা এইটো আমি পিছলৈ বঢ়াইহে দিছোঁ হা এইটো পিছলৈ বঢ়াই দিছোঁ অৰ্থাৎ কাল্পনিকভাৱে আমি কটাকটি কৰিছোঁ ইয়াতে এইটো এই দুটা হ'ল বাস্তৱ ৰেখা বা বাস্তৱ ৰশ্মি এই বাস্তৱ ৰশ্মি দুটাই কটাকটি কৰা নাই আৰু এনেকৈ যদি আমি বঢ়াই গৈ থাকোঁ জীৱনত কটাকটি নকৰে ঠিক আছে কিন্তু এই দুটা যদি আমি পিছলৈ যদি এনেকৈ বঢ়াই দিওঁ তেনেহ'লে কি হৈছে এই ইয়াতে কাটিছে তো ইয়াতে যেহেতু কাটিছে তাৰমানে কি হ'ব তাৰমানে ইয়াতে প্ৰতিবিম্ব গঠন হ'ব ইয়াতে কি হ'ল প্ৰতিবিম্ব গঠন হ'ল ইয়াতে কি হ'ল প্ৰতিবিম্ব গঠন হ'ল এইটো আছিল লক্ষ্য বস্তু এইটো হ'ল কি প্ৰতিবিম্ব লক্ষ্য বস্তু যেনেকুৱা হৈছে প্ৰতিবিম্ব তেনেকুৱা হৈছে লক্ষ্য বস্তু যিমান ওপৰ ফালে থিয় আছিল প্ৰতিবিম্ব ওপৰ ফালে থিয় হৈ আছে এইটো সৰু এইটো ডাঙৰ এইটো সৰু এইটো ডাঙৰ এতিয়া চোৱা ইয়াতে কি হ'ব লক্ষ্য বস্তু ক'ত আছে মেৰু আৰু ফকাছৰ মাজত আছে মেৰু আৰু ফকাছৰ মাজত আছে তেনে প্ৰতিবিম্ব ক'ত গ'লে হ'ব দাপোনৰ সোঁফালে অৰ্থাৎ দাপোনৰ ভিতৰত সোঁফালে মানে কি দাপোনৰ ভিতৰত বা আমি ক'ব পাৰোঁ দাপোনৰ পাছফালে বুলি ক'লে এনেকুৱা নহয় যে বুঢ়াৰ পাছফালে মোক দেখি আছে তেনেকুৱা নহয় ভিতৰত দেখা যাব তাৰমানে ঠিক আছে ভিতৰত দেখা যাব মানে আমি ভাবি ল'ম যে এইটো পাছফালে আছে তো আমি লিখিম কি যে প্ৰতিবিম্ব গঠন কত হ'ব দাপোনৰ পিছফালে বা কি হ'ব সোঁফালে একেই কথা প্ৰতিবিম্ব ক'ত গঠন হ'ব দাপোনৰ সোঁফালে আকাৰ কিমান হ'ব চোৱা আকাৰ হ'ব কি বিবৰ্ধিত বা কি হ'ব ডাঙৰ অৰ্থাৎ লক্ষ্য বস্তুতকৈ ডাঙৰ ঠিক আছে বিবৰ্ধিত বা ডাঙৰ বুলি কোৱাৰ লগে লগে লক্ষ্য বস্তুতকৈ ডাঙৰ বুজাব এইটো মনত ৰাখিব তোমালোকে সন্মুখত যদি তোমালোকে লিখি দিয়া যে লক্ষ্য বস্তুতকৈ ডাঙৰ তথাপি শুদ্ধ প্ৰকৃতি চোৱা এতিয়া প্ৰকৃতিটো অলপ ইয়াতে ইম্পৰ্টেণ্ট ঠিক আছে প্ৰকৃতিটো ইম্পৰ্টেণ্ট চোৱা ইমানলৈকে আমি কি পাইছিলোঁ যিমানকেইটা চিত্ৰ আঁকিলোঁ চবকেইটা কি উল্টাভাৱে হৈছিল যিমানকেইটা চিত্ৰ আঁকিলোঁ চবকেইটা কি আছিল চোৱা উল্টাভাৱে আছিল না উল্টাভাৱে আছিল চোৱা যিমানকেইটা চিত্ৰ আঁকিছোঁ কি আছিল চবকেইটা উল্টাভাৱে আছিল নে নাই কিন্তু চোৱা ইয়াতে কি হৈছে উল্টাভাৱে নহয় ইয়াতে কি হ'ব চোৱা চিধাভাৱে আছে যেনেকুৱা লক্ষ্য বস্তু আছিল তেনেকুৱাই আছে এইটো ঠিক আছে এইটো যেনেকুৱা আছিল এইটো তেনেকুৱাই আছে তাৰমানে কি হ'ব থিয় হ'ব আৰু চোৱা এইটো কিন্তু বাস্তৱত কাটা নাই ক'ত কাটিছে কাল্পনিকভাৱে কাটিছে পিছফালে কাটিছে কাল্পনিকভাৱে আমিতো কাল্পনিকভাৱে এই ৰশ্মি দুটা বঢ়াইহে দিছোঁ হা সঁচাকৈ নাই এই দুটা জাষ্ট বঢ়াই দিছোঁ তো এইটো কি হ'ব অহৎ প্ৰতিবিম্ব কি প্ৰতিবিম্ব অহৎ প্ৰতিবিম্ব আৰু অহৎ অহাৰ লগে লগে কি হ'ব থিয় হ'ব অহৎ অহাৰ লগে লগে কি হ'ব থিয় হ'ব বহুত ইম্পৰ্টেণ্ট এতিয়ালৈকে আমি কি পঢ়িলোঁ যে হত আহিলে কি হয় উল্টা হয় বা উল্টা হ'লে কি হয় হত হ'বই ঠিক একেদৰে যদি কোনো প্ৰতিবিম্ব অহৎ হয় তেনেহ'লে সেইটো থিয় হ'বই মাষ্ট বি হ'বই লাগিব যদি কোনো প্ৰতিবিম্ব থিয় হয় তেনেহ'লে সেইটো অহৎ হ'বই লাগিব এই কথাকেইটা মনত ৰাখিবা এই কথাকেইটা যদি তোমালোকে বুজি পাইছা যদি মনত ৰাখিব পাৰা এইটো চেপ্টাৰৰ অৱতল দাপোনৰ যিটো চিত্ৰ নহওক কিয় তোমালোকে ভালদৰে লিখিব পাৰিবা এইটো একদম কনফাৰ্ম এতিয়া চোৱা অৱতল দাপোনৰ চিত্ৰ আমি শিকিলোঁ এতিয়া পিছত কি আছে চোৱা অৱতল দাপোনৰ সকলো প্ৰতিবিম্ব ৰশ্মি চিত্ৰ মনত ৰখাৰ এটা ট্ৰিক্স মানে আজিলৈকে এতিয়ালৈকে আমি কি শিকিলোঁ 6টা প্ৰতিবিম্ব শিকিলোঁ এতিয়ালৈকে হয় নাই 6টা প্ৰতিবিম্ব শিকিলোঁ এই 6টা প্ৰতিবিম্ব মনত ৰখাৰ কাৰণে এটা সৰু এটা ট্ৰিক্স জাষ্ট তো অৱতল দাপোনৰ ক্ষেত্ৰত 6টা প্ৰতিবিম্ব আমি জানিলোঁ এই 6টা প্ৰতিবিম্ব জানাৰ আমি মনত ৰাখিম কেনেকৈ যদি আমাৰ মনত নাথাকে কেনেকৈ মনত ৰাখিম এটা সৰু ট্ৰিক্স জাষ্ট এটা চিত্ৰ আমাৰ আঁকিব লাগিব এইটো ধৰ কি এইটো ধৰ অৱতল দাপোন ঠিক আছে এইটো ধৰ অৱতল দাপোন ইয়াতে কি হ'ব এটা মুখ্য অক্ষ থাকিব এই মুখ্য অক্ষত ইয়াতে কি থাকিব পি থাকিব ইয়াত থাকিব এফ ইয়াত থাকিব কি চি একদম সহজ জাষ্ট অলপ মনোযোগ দিবা ঠিক আছে এতিয়া চোৱা আমি 6টা চিত্ৰ জানিলোঁ এটা কি অসীমত থাকে
এটা ক'ত থাকে অসীমত থাকে এইটো 1 নম্বৰ দিছোঁ ঠিক আছে এটা ক'ত থাকে এটা থাকে ইয়াতে এইটো 2 নম্বৰ দিছোঁ এটা থাকে ইয়াতে এটা আমি 3 নম্বৰ দিছোঁ এটা থাকে ইয়াতে এটা আমি 4 নম্বৰ দিছোঁ এটা থাকে ইয়াতে এটা আমি 5 নম্বৰ দিলোঁ এটা থাকে ইয়াতে এটা আমি 6 নম্বৰ দিলোঁ ঠিক আছে এতিয়া চোৱা প্ৰতিবিম্ব কি হ'ব সব প্ৰতিবিম্ব কি হ'ব আমি যেটো অসীমত আছিল এটো ক'ত গঠন হৈছিল ফকাসত গঠন হৈছিল অৰ্থাৎ ইয়াতে গঠন হৈছিল তো এটো হ'ব 1 নম্বৰ ঠিক আছে এটো হ'ব কি 1 নম্বৰ এটো হ'ব 1 নম্বৰ ঠিক আছে নেক্সট কি হল ফকাস আৰু সিৰ মাজত আহি গল যেতিয়াই ভাস্কেন্দ্ৰৰ আৰু অসীমত আছিল তেতিয়া সিৰ মাজত আহি গল তো এটো হ'ব কি 2 নম্বৰ নেক্সট কি হল এটা আহিল এটো হ'ব 3 নম্বৰ নেক্সট কত হল ইয়াতে হল এটা হল কি 4 নম্বৰ নেক্সট কত হ'ব 5 নম্বৰ আৰু এটো কত হল 6 নম্বৰ ঠিক আছে জাস্ট এই চিত্ৰটো যদি তোমালোকে মনত ৰাখিব পাৰা হৈ গল এটাই চিত্ৰ জাস্ট এই চিত্ৰটো যদি মনত ৰাখিব পাৰা এইটো আমাৰ হৈ গল সো 1 নম্বৰটো আছে অসীমত ইয়াতে 1 নম্বৰ কত আছে ফকাসত লাহে লাহে এনেদৰে বাঢ়ি গৈছে লাহে লাহে কি হৈছে বাঢ়ি গৈছে অৰ্থাৎ আমি বুজি পালো যে যিমান হুফালে আহিব লক্ষ্যবস্তু যিমান দাপনৰ কাষ চাহিব প্ৰতিবিম্বৰ আকাৰ হিমান লাহে লাহে বাঢ়ি যাব লক্ষ্যবস্তু যিমান দাপনৰ কাষ চাহিব প্ৰতিবিম্বৰ আকাৰ হিমান লাহে লাহে বাঢ়ি যাব অসীমত আছিল ক্ষুদ্ৰ হৈছিল অলপ আগুৱাই আহিল আৰু অলপ ডাঙৰ হল অলপ আগুৱাই আহিল আৰু সমান হল আৰু আগুৱাই আহিল আৰু ডাঙৰ হল আৰু আগুৱাই গল আৰু ডাঙৰ হল ঠিক আছে তো এনেদৰে এই এটা চিত্ৰ যদি তোমালোকে মনত ৰাখিব পাৰা 1 নম্বৰ এটা আছিল 1 নম্বৰ এতে গঠন হৈছে 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 4 নম্বৰ 5 নম্বৰ ঠিক আছে 6 নম্বৰ এতে আছিল তো ইয়াতে জাস্ট এটো মনত ৰাখিব লাগিব যেটো সফালে হয় এই এটা চিত্ৰৰ পৰা তোমালোকে গোটেইখিনি চিত্ৰ আঁকিব পাৰা ইয়াতে এই চিত্ৰ যদি মনত ৰাখা ইয়াৰ পৰা যিকোনো কোশ্চেন তোমালোকে পাৰিবা চোৱা সিম্পল কথা যদি কোনোবাই সোধে লক্ষ্যবস্তু আছে অসীমত প্ৰতিবিম্ব ক'ত গঠন হ'ব এফত গঠন হ'ব প্ৰতিবিম্বৰ আকৃতি কিমান ক্ষুদ্ৰ একদম বিন্দুআকাৰ প্ৰতিবিম্ব হত নে হত এইফালে গঠন হৈছে হতে হ'ব বাস্তৱত কাটাকাটি কৰিব নেক্সট যদি কোনোবাই কয় অসীম আৰু ফকাসৰ মাজত অসীম আৰু ভাস্কেন্দ্ৰৰ মাজত তেনে ক'ত গঠন হ'ব ফকাস আৰু ভাস্কেন্দ্ৰৰ মাজত প্ৰতিবিম্ব কি হ'ব লক্ষ্যবস্তুতকৈ অলপ সৰু হ'ব সংকুচিত হ'ব তাৰমানে লক্ষ্যবস্তুত কি হ'ব লক্ষ্যবস্তুতকৈ অলপ সৰু হ'ব ঠিক আছে লক্ষ্যবস্তুতকৈ অলপ সৰু হ'ব প্ৰতিবিম্বৰ আকৃতি কি হ'ব উল্টা আছে মানে কি হত হ'ব সিম্পল কথা উল্টা ভাবে আছে মানে কি হত হ'ব প্ৰকৃতি আকাৰ কিমান হ'ব সৰু হ'ব ঠিক হৈ গ'ল এই চিত্ৰটো মনত ৰাখিলে হৈ যাব বাকি একো নাই তে নেক্সট অবতল দাপনৰ ব্যৱহাৰ মোস্ট ইম্পৰ্টেণ্ট পৰীক্ষাত চোৱা ইয়াৰ পৰা তোমালোকৰ এইবাৰ মানে কনসেপচুৱেল কোৱেশ্চন অৰ্থাৎ ইয়াৰ পৰা তোমালোকৰ যদি কোৱেশ্চন আহে ডাইৰেক্টলি কোৱেশ্চন নাহে এই ব্যৱহাৰবিলাক কিয় কৰা হয় ইয়াতে চোৱা এই টৰ্চ লিখা আছে চাৰ্জাৰ লাইট লিখা হৈছে এইবিলাকত আচলতে অবতল দাপন কিয় ব্যৱহাৰ কৰা হয় এইটো হল মেইন পইণ্ট যদি আমি বুজি পাওঁ তেনেহ'লে আমি লিখিব পাৰিম নিশ্চয় মেইন পইণ্ট চোৱা প্ৰথম কোৱেশ্চনত কৈছে কোৱেশ্চন নহয় ইয়াতে যে অবতল দাপনৰ ব্যৱহাৰ ফাৰ্ষ্টটো চোৱা পোহৰৰ এক শক্তিশালী কিৰণ বা ৰশ্মি পাবলৈ সাধাৰণতে টৰ্চ চাৰ্জ লাইট আৰু গাড়ীৰ হেডলাইটত অবতল দাপন ব্যৱহাৰ কৰা হয় অৰ্থাৎ যেটা আমি ৰাতি যে আন্ধাৰত ওলোৱাৰ কাৰণে মানে বাহিৰত ওলোৱাৰ কাৰণে টৰ্চ ব্যৱহাৰ কৰোঁ ঠিক আছে বা মোবাইলৰ যদি লাইট আছে তো এইবিলাকত কি কৰা হয় অবতল দাপন ব্যৱহাৰ কৰা হয় ঠিক আছে চাৰ্জ লাইট এইবিলাকত অবতল দাপন ব্যৱহাৰ কৰা হয় কিয় কৰা হয় কাৰণ কি ইয়াতে কিন্তু কৈ দিছে কাৰণটো হ'ল কি শক্তিশালী ৰশ্মি পাব লাগে আমাৰ ঠিক আছে পোহৰৰ এক শক্তিশালী ৰশ্মি পাব লাগে কিন্তু আমি পাম কেনেকৈ আমি চিম্পল কথা অলপ ভালদৰে বুজাৰ যত্ন কৰিবা যে এইটো হ'ল কি অবতল দাপন তো এইটো হ'ল কি মুখ্য খ এইটো কি এফ এইটো কি চি অলপ আগত আমি পঢ়িলোঁ যে যদি কোনো পোহৰৰ কোনো লক্ষ্য বস্তু বা কোনো বস্তু যদি আমি
ফকাছত ৰাখোঁ তেনেহ'লে সেইটোৰ পৰা যিখিনি পোহৰ ৰশ্মি ওলাব সেই ৰশ্মিটো কি হ'ব এনেদৰে কি হ'ব ফকাছত যদি আমি ৰাখোঁ কি হ'ব অৱতল দাপনৰ ক্ষেত্ৰত কি হ'ব মুখ্য অক্ষৰ কি হ'ব সমান্তৰাল হ'ব মানে চোৱা ইয়াতে চোৱা ইয়াতে এনেদৰে আহিছিল এনেদৰে পাৰ হৈছিল না নাই এতিয়া চোৱা যদি আমি ইয়াতে কোনো পোহৰৰ বস্তু ৰাখোঁ ইয়াৰ পৰা যদি আমি লাইট মাৰোঁ এনেকৈ ফকাছৰ পৰা আমি কি জানিছিলোঁ যে কোনো ৰশ্মি যদি ফকাছৰ মাজেৰে কোনো বস্তু যদি ফকাছৰ মাজেৰে আহে ঠিক আছে কোনো ৰশ্মি যদি ফকাছৰ মাজেৰে আহে চোৱা অলপ ভালদৰে মনোযোগ দিবাচোন চোৱা কোনো ৰশ্মি যদি কি হয় ফকাছৰ মাজেৰে আহে তেনেহ'লে কি হয় এইটো মুখ্য অক্ষৰ সমান্তৰাল হয় নে নাই কোনো ৰশ্মি যদি ফকাছৰ মাজেৰে আহে মুখ্য অক্ষৰ সমান্তৰাল হয় ঠিক একেদৰে চোৱা যদি আমাৰ যিটো টৰ্চ আছে বা গাড়ীৰ যিটো হেডলাইট আছে কি কৰা হয় তাতে জানা তাতে এটা সৰু এটা বাল্ব থাকে লাইট থাকে হয়নে নাই এই যিটো বাল্ব বা লাইট এই যিটো বাল্ব বা আমি লাইট বুলি কওঁ এই বাল্ব বা লাইটটো কি হয় আচলতে যিটো আমাৰ ওপৰত যিটো গ্লাছ লগা থাকে দাপোন লগা থাকে সেইটো কি হয় অৱতল দাপোন হয় আৰু এই আমাৰ যিটো বাল্ব হয় সেইটো ক'ত লগা থাকে জানা সেইটো একদম ফকাছত লগোৱা থাকে ক'ত লগা থাকে ফকাছত লগোৱা থাকে এইটো তোমালোকে মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট কথা চোৱা যেতিয়া এটা চাৰ্জ লাইট কোৱা টৰ্চ কোৱা চাৰ্জ লাইট কোৱা বা গাড়ীৰ যিটো হেডলাইট আছে এইটোত কি কৰা থাকে এইটো এটা ভিতৰত এটা সৰু বাল্ব লগা থাকে নহয় সেই বাল্ববিলাক ক'ত থাকে ফকাছত থাকে ঠিক আছে ফকাছত থকাৰ বাবে কি হয় যেতিয়া ইয়াৰ পৰা পোহৰ ওলায় আমি যেতিয়া গাড়ীটো ষ্টাৰ্ট দিওঁ বা টৰ্চটো যেতিয়া আমি অন কৰোঁ ঠিক আছে যেতিয়া ইয়াৰ পৰা লাইটটো ওলায় লাইটটো আহি কি দাপোনত পৰে এনেকৈ দাপোনত পৰে ঠিক আছে তো দাপোনত পৰাৰ পিছত কি হয় ইয়াৰ পৰা যদি এনেকৈ গৈছে কি হ'ব সমান্তৰাল হ'ব এনেদৰে গৈছে কি হ'ব সমান্তৰাল হ'ব এনেদৰে গৈছে কি হ'ব সমান্তৰাল হ'ব কথা বুজি আছে না ফকাছত ৰখাৰ কাৰণে ইয়াৰ পৰা যিখিনি লাইট তাতে পৰে অৰ্থাৎ পোহৰৰ ৰশ্মি যিখিনি দাপোনত পৰে গোটেইখিনি প্ৰতিফলিত হৈ কি হয় সমান্তৰাল হয় একদম সমানভাৱে যায় ঠিক আছে সেইকাৰণে আমি চাওঁ যেতিয়া আমি গাড়ীৰ যিটো লাইটটো যেতিয়া আমি অন কৰোঁ বহুত দূৰলৈকে আমি দেখা পাওঁ একদম স্পষ্টভাৱে দেখা পাওঁ অৰ্থাৎ চোৱা এই লাইটটো ক'ত ৰাখি আছিল ফকাছত ৰাখিছে তাতে অৱতল দাপোন এটা লগোৱা আছে যেতিয়া ইয়াৰ পৰা পোহৰ ওলাইছে গোটেই পোহৰ কি হৈছে ইয়াতে কি হৈছে প্ৰতিফলিত হৈ গোটেইখিনি একদম সমান্তৰালভাৱে কি হৈছে পাৰ হৈ গৈছে কথা বুজি পাইছে না আৰু সমান্তৰালভাৱে যদি পাৰ হয় বহুত দূৰলৈকে যায় সেইকাৰণে আমি কি কওঁ বহুত ঠাইলৈকে আমি দেখা পাওঁ আৰু একদম স্পষ্টভাৱে দেখা পাওঁ মই থাকোঁ তিনিওটাৰ এটাই কাৰণ পৰীক্ষা যদি আহে কুৱেশ্যনটো কিন্তু লিখিব পৰা হ'ব লাগিব যে চাৰ্জ লাইট এটাত বা লাইট এটাত অৱতল দাপোন কিয় ব্যৱহাৰ কৰা হয় ঠিক আছে তো চিম্পুল এটাই কথা যে পোহৰৰ এক শক্তিশালী কিৰণ বা ৰশ্মি পাবলৈ এইটো ব্যৱহাৰ কৰে অৰ্থাৎ অৱতল মানে চাৰ্জ লাইটটো বা বাল্বটো এই চাৰ্জ লাইটৰ ফকাছত ৰখা হয় যাৰ কাৰণে অৱতল দাপোনখনত মানে চাৰ্জ লাইট লগা দাপোনখনত কি হয় পোহৰৰ ৰশ্মিবিলাক প্ৰতিফলিত কৰি সমান্তৰাল ৰশ্মি গঠন কৰে আৰু বহুত দূৰলৈকে আমি দেখা পাওঁ ঠিক আছে চ' এনেদৰে তোমালোকে লিখিবা ঠিক একেদৰে চোৱা মুখমণ্ডলৰ ডাঙৰ প্ৰতিবিম্ব পাবলৈ দাঢ়ি খুৰোৱা দাপোন কি দাপোন দাঢ়ি খুৰোৱা দাপোন অৰ্থাৎ চোৱা আমি ল'ৰাবিলাকে যেতিয়া আমি দাঢ়ি খুৰাব যাওঁ ঠিক আছে যেতিয়া আমি দাঢ়ি খুৰাব যাওঁ চেলনত বা আমি পাৰ্লাৰ কিছুমানে পাৰ্লাৰ বুলি কয় যি হওক চেলনত বা পাৰ্লাৰত যেতিয়া যোৱা হয় তেতিয়া তাতে ডাঙৰকেইটা দাপোন লগোৱা থাকে ঠিক আছে নাইবা চোৱা ঘৰতো যদি আমি কেতিয়াবা দাঢ়ি খুৰোৱা দাপোন কিনি আনো যদি আমি দোকানত কওঁ দাঢ়ি খুৰোৱা দাপোন তেনেহ'লে চোৱা তেনেকুৱা দাপোনেই দিব তাৰমানে চোৱা যিটো দাপোনত আমাৰ মুখটো ভালদৰে স্পষ্টভাৱে আৰু বহুত ডাঙৰকৈ দেখা যায় মানে আমাৰ একদম দাঢ়িবিলাক স্পষ্টভাৱে দেখা যাব ঠিক আছে তো চোৱা সেই দাপোন যেতিয়া আমাক দিব তাতে চোৱা এই দাপোনত আমি অৱতল দাপোন সেইটোক আমি অৱতল দাপোন হিচাপে কওঁ ঠিক আছে বা ব্যৱহাৰ কৰিম এতিয়া চোৱা এইটো কিয় ব্যৱহাৰ কৰোঁ তাতে অৱতল দাপোনে আমি কিয় ব্যৱহাৰ কৰোঁ চিম্পুল কথা চোৱা আমি জানো অৱতল দাপোনত চোৱা অসৎ প্ৰতিবিম্ব এটা গঠন হয় আমি লাষ্টত পঢ়িছিলোঁ অৱতল দাপোনত কি হয় অসৎ প্ৰতিবিম্ব এটা গঠন হয় ঠিক আছে আৰু সেইটো কি হয় স্পষ্টভাৱে হয় ঠিক আছে স্পষ্টভাৱে হয় তো চোৱা যেতিয়া আমি চোৱা দাপোনখন এনেদৰে ধৰিম যদি আমি একদম ওচৰত আহোঁ তেনেহ'লে চোৱা আমাৰ কি হয় যিটো মুখৰ যিটো আকৃতি বা আমাৰ যিটো
দাড়িবিলাক গোটেইবিলাক তাৰমানে একদম স্পষ্টভাৱে দেখা যায় কথা বুজি পাইছা যাৰ কাৰণে আমি অৱতল দাপোনেই ব্যৱহাৰ কৰোঁ তো চোৱা এইটো একচুৱেলি কি হ'ব যে ধৰা হ'ল এইটো আমাৰ এইটো ধৰা হ'ল আমি মুখটো ৰাখিছোঁ এইটো হ'ল দাপোনটো ৰাখিছোঁ মানে এইটো একদম কাষত ৰাখিব লাগে ঠিক আছে একদম কাষত ৰাখিব লাগে যেতিয়া আমি একদম কাষত ৰাখোঁ অৰ্থাৎ দাপোনৰ কি হয় দাপোনৰ মেৰু আৰু কি হয় ফকাছৰ মাজত হৈ যায় বস্তুটো বুজি পাইছা দাপোনৰ মেৰু আৰু ফকাছৰ মাজত কি হয় আমাৰ মুখমণ্ডলটো আহি যায় যাৰ কাৰণে কি হয় আমাৰ যিটো মুখমণ্ডল একদম ধুনীয়াকৈ স্পষ্টভাৱে দেখা যায় আৰু ইয়াতে ডাঙৰ দেখা যায় কথাটো বুজি পাইছা না যাৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ ঠিক একেদৰে ইয়াতে কৈছে দন্ত চিকিৎসকসকলে ৰোগীৰ দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ প্ৰত্যক্ষ কৰাৰ কাৰণে সেই একেই কথা ডেণ্টেল ক্লিনিকত যদি যোৱা অৰ্থাৎ দাঁতৰ যিবিলাক ডাক্তৰ আছে সেই দাঁতৰ ডাক্তৰৰ ওচৰত যদি যোৱা তাতে চোৱা এটা দাপোন ব্যৱহাৰ কৰি তোমালোকৰ দাঁতখিনি ভালদৰে আগতে চাই লয় ঠিক আছে এই যে দাঁতবিলাক যে চাই কিয় চাই ক'ৰবাত কিবা মানে পোক হৈছে নেকি নাইবা কিবা দাঁত ভাঙিছে বা কিবা কোনো বেমাৰ হৈছে নেকি এইটো চাই দাঁতৰ বেমাৰবিলাক ভালদৰে চাই ঠিক আছে তো তাৰ কাৰণে চোৱা দাঁতখিনি ভালদৰে স্পষ্টভাৱে পাব লাগিব যাৰ কাৰণে অৱতল দাপোন ব্যৱহাৰ কৰে যেতিয়া এইটো অৱতল দাপোন ব্যৱহাৰ কৰে দাঁতখিনি অতি ডাঙৰকৈ দেখা যায় ঠিক আছে আৰু প্ৰত্যেকটো বস্তু ভালদৰে দেখা যায় যাৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু তাতেও কি হয় মেৰু আৰু ফকাছৰ মাজত দাঁতটো আহি যায় যাৰ কাৰণে বেছিকৈ ডাঙৰকৈ আৰু স্পষ্টকৈ দেখা যায় বুজি পাইছা এতিয়া চোৱা সৌৰ ভাতিত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা সৌৰ ভাতিত সূৰ্যৰ ৰশ্মি কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈ অৱতল দাপোন ব্যৱহাৰ কৰে কি দাপোন অৱতল দাপোন সৌৰ ভাতিত ঠিক আছে তাৰমানে কি হয় চোৱা সৌৰ ভাতিত এইটো কি ব্যৱহাৰ কৰা হয় কুৱেশ্যন আহিব পাৰে এইটো কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন পৰীক্ষাত আহিব পাৰে যে সৌৰ ভাতিত সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰিবলৈ বা তাপ উৎপন্ন কৰিবলৈ কি দাপোন ব্যৱহাৰ কৰা হয় তো আমি লিখিব লাগিব অৱতল দাপোন কিয় ব্যৱহাৰ কৰা হয় কাৰণ এটাই অৱতল দাপোনত কি হয় পোহৰ ৰশ্মি যেতিয়া সমান্তৰালভাৱে আহে এনেদৰে পোহৰ ৰশ্মি যেতিয়া এনেদৰে সমান্তৰালভাৱে আহে কি হয় ইয়াতে যদি আমি মুখ্য অক্ষৰ ৰাখোঁ তেনেহ'লে কি হয় গোটেইখিনি মুখ্য কথাই কি হয় জমা হয় মানে একত্ৰিত হয় আমি কি পাইছিলোঁ যে সমান্তৰালকৈ যোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ ভিতৰত ফকাছত আহে বা ফকাছৰ মাজেৰে পাৰ হয় অৰ্থাৎ যিখিনি পোহৰ ৰশ্মি আছে গোটেইখিনি কি হ'ব যদি মুখ্য অক্ষৰ সমান্তৰালভাৱে যায় তেনেহ'লে কি হ'ব মুখ্য অক্ষৰ সমান্তৰালভাৱে গ'লে কি হ'ব গোটেইখিনি ফকাছত আহি লগ লাগিব গোটেইখিনি কথা আহি লগ লাগিব ফকাছত আহি লগ লাগিব এনেদৰে গৈছে এনেদৰে পাৰ হৈ আছে চব ফকাছত আহি লগ লাগিব চব কথা আহি লগ লাগিব ফকাছত আহি লগ লাগিব ঠিক আছে অৰ্থাৎ সূৰ্যৰ পৰা যিখিনি ৰশ্মি আহিব তাতে যদি আমি এটা অৱতল দাপোন ৰাখি দিওঁ সূৰ্যৰ পৰা যিখিনি ৰশ্মি আহিব গোটেইখিনি ৰশ্মি কি হ'ব অৱতল দাপোনত যেতিয়া প্ৰতিফলিত হ'ব এটা ঠাইত কি হ'ব একেলগ হ'ব আৰু এইটো ক'ত একেলগ হ'ব ফকাছত তাৰমানে কেন্দ্ৰৰ নিচিনা দেখা যাব তাতে সেইটো কৈছে যে সৌৰ ভাতিত যেতিয়া সূৰ্যৰ পোহৰবিলাক কেন্দ্ৰীভূত কৰিব লাগে এটা ঠাইত জমা কৰিব লাগে এটা ঠাইত ৰাখিব লাগে তেতিয়া অৱতল দাপোন ব্যৱহাৰ কৰে আৰু যেতিয়া পোহৰবিলাক এটা ঠাইত আহি পৰি থাকিব মানে পৰিব বাৰে বাৰে এটা ঠাইত আহি পৰিব তাতে তাপ উৎপন্ন হ'বই তোমালোকে যদি চোৱা মম এটা জ্বলাই দিছা তাতে যদি হাতখন ৰাখি দিয়া ফাৰ্ষ্টত তাপ উৎপন্ন মানে তাপ নালাগে লাহে লাহে কি হ'ব অলপ সময় 2-3 ছেকেণ্ড পিছতে কি হ'ব তাপ লাগি যাব ইয়াতে কাৰণ তাতে পোহৰখিনি আহি ইয়াতে পাই আছে ঠিক আছে একেদৰে বাৰে বাৰে পাই আছে ঠিক আছে ঠিক একেদৰে চোৱা যদি কি কৰা হয় পোহৰ ৰশ্মিবিলাক অৱতল দাপোনত দিয়া হয় গোটেইখিনি কি হ'ব ফকাছত আহি একত্ৰিত হ'ব আৰু তাতে কি হ'ব বহুত সময় থাকিলে তাপ উৎপন্ন হ'ব চিম্পল এইটো কথাই তো এইখিনি অলপ ভালদৰে মনত ৰাখিব লাগিব পৰীক্ষাত আহিব পাৰে এটা উত্তল দাপোনত প্ৰতিবিম্বৰ গঠন চাওঁ অলৰেডি আমি অৱতল দাপোনত শিকিলোঁ এতিয়া উত্তল দাপোনত চাওঁ তোমালোকে মনত ৰাখিব উত্তল দাপোনত দুটাই প্ৰতিবিম্ব হয় ঠিক আছে সেই দুটা কেনেকৈ হয় চাওঁ অলপ মনত দিবা লক্ষ্য বস্তু যদি অসীমত থাকে এটা হ'ব আৰু অসীম আৰু মেৰুৰ মাজত চাওঁ ইয়াতে আৰু বেলেগ নাই ঠিক আছে কাৰণ লক্ষ্য বস্তু আমি সদায় বা পলাই ৰাখোঁ সেইকাৰণে চোৱা আমাক কি কৈছে উত্তল দাপোনৰ কথা কৈছে এনেকুৱা হ'ব উত্তল দাপোন উল্টা হ'ব হয়নে নাই ছয়টো এনেকুৱা হ'ব তো এটা ধৰা হ'ল কি এটা ধৰা হ'ল কি মেৰু এটা হ'ল মেৰু তেনেহ'লে এইটো হ'ব কি ফকাছ এইটো হ'ব কি ভাঁজ কেন্দ্ৰ ঠিক আছে এইটো হ'ব ভাঁজ কেন্দ্ৰ এতিয়া চোৱা কি হ'ল যদি কোনো পোহৰ ৰশ্মি কি হয়
চ' আমি ইয়াতে আমি ক'ত ৰাখিছোঁ অসীমত ৰাখিছোঁ হয় না অসীমত ৰাখিছোঁ চ' এতিয়া চ' ইয়াৰ পৰা পোহৰ ৰশ্মিবিলাক আহি আছে এনেদৰে আহি আছে ঠিক আছে এনেদৰে আহি আছে চ' কি হ'ব যিখিনি পোহৰ ৰশ্মি আহিল গোটেইখিনি কি হ'ব এই ফকাছৰ পৰা অপহৰিত হোৱা যেন লাগিব মুখ্য অক্ষৰ সমান্তৰাল হৈ আহিলে কি হয় ফকাছৰ পৰা অপহাৰী হোৱা যেন লাগে মুখ্য অক্ষৰ সমান্তৰাল হৈ আহি আছে পোহৰ ৰশ্মিবিলাক কি হ'ব অপহাৰী হোৱা যেন লাগিব কাৰ পৰা ফকাছৰ পৰা তো চোৱা ইয়াতে ধৰ হ'ল কি ফকাছ চ' এইটো হ'ল কি ফকাছ চ' ইয়াৰ পৰা এনেকৈ গুচি যাব ইয়াৰ পৰা এনেদৰে গুচি যাব ঠিক আছে এনেদৰে গুচি যাব গোটেইকেইটা ৰশ্মি এনেদৰে গুচি যাব কথা বুজি পাইছা যিখিনি পোহৰ ৰশ্মি এনেদৰে সমান্তৰাল বহাইছিল গোটেইখিনি কি হ'ব ফকাছৰ পৰা অপহৰিত হোৱা যেন লাগিছে অৰ্থাৎ ফকাছৰ পৰা যোৱা যেন বা ওলোৱা যেন লাগি আছে কথাটো বুজি পাইছা তো ফকাছৰ পৰা যদি ওলোৱা যেন লাগে তেনেহ'লে আমি কি লিখিম চোৱা এইটো ফকাছতে কি হ'ব গঠন হ'ব এই চোৱা এইকেইটা হ'ল বাস্তৱ ৰেখা ঠিক আছে এই যে এইকেইটা কি বাস্তৱ ৰশ্মি তো এইকেইটা কিন্তু কটাকটি কৰা নাই কোনকেইটাই কৰিছে এই ফকাছৰ পৰা এইকেইটা হ'ল কি এইকেইটা কাল্পনিকভাৱে দিছোঁ আমি তো এইকেইটা যেন লাগিছে কটাকটি কৰিছে ইয়াতে তো যাৰ কাৰণে এইটো হ'ব কি অসৎ প্ৰতিবিম্ব অৰ্থাৎ এইটো কাল্পনিকভাৱে কি হৈছে কটাকটি কৰিছে এইটো কি হৈছে কাল্পনিকভাৱে কটাকটি কৰিছে গতিকে এইটো হ'ব কি অসৎ প্ৰতিবিম্ব কি প্ৰতিবিম্ব হ'ব অসৎ আৰু লগতে কি হ'ব অসৎ হোৱাৰ লগে কি হ'ব থিয় হ'ব প্ৰতিবিম্বক গঠন ক'ত হৈছে এফত গঠন হৈছে ক'ত গঠন হৈছে এফত গঠন হৈছে এই হ'ল কি গঠন এই হ'ল কি প্ৰকৃতি আকাৰ কিমান হৈছে আকাৰ হৈছে ক্ষুদ্ৰ বিন্দু আকৃতিৰ বিন্দু আকাৰৰ ঠিক আছে আকাৰ কি হৈছে বিন্দু আকাৰৰ হৈছে আৰু এটা কথা চোৱা ৰশ্মিবিলাক এটা বিন্দুৰ পৰা ওলাই যোৱা যেন লাগিছে হয়নে নাই সেইকাৰণে এই উত্তল দাপনক কোৱা হয় কি অপহাৰী দাপন কি দাপন অপহাৰী দাপন কি দাপন কোৱা হয় অপহাৰী দাপন ঠিক আছে এটা বিন্দুৰ পৰা ৰশ্মিবিলাক ওলাই যোৱা যেন লাগিছে সেইকাৰণে কোৱা হয় অপহাৰী দাপন আৰু এটা বিন্দুৰ পৰা ৰশ্মিখিনি ওলাই গ'লে তাক সেইবিলাকক কোৱা হয় অপহাৰী ৰশ্মি ঠিক আছে ইয়াৰ আগতে আমি পঢ়িছিলোঁ অৱতল দাপন নাইবা অবিহাৰী দাপন এতে হ'ব কি অপহাৰী দাপন বা অপহাৰী ৰশ্মি উত্তল দাপনক কোৱা হ'ব অপহাৰী দাপন আৰু এই ৰশ্মিবিলাক কোৱা হ'ব অপহাৰী ৰশ্মি ঠিক আছে এতিয়া ছয়টা আমি নিশ্চয় বুজি পালোঁ প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব অসৎ আৰু থিয় গঠনত ক'ত হ'ব এফত হ'ব আৰু এফটো ক'ত আছে দাপনৰ পিছফালে বা সোঁফালে আছে আকাৰ কিমান হ'ব ক্ষুদ্ৰ বা বিন্দু আকাৰৰ এতিয়া চোৱা লক্ষ্য বস্তু ক'ত আছে মেৰু আৰু অসীমৰ মাজত ক'ত আছে মেৰু আৰু অসীমৰ মাজত এইটো হ'ল কি এফ এইটো হ'ল কি চি এইটো হ'ল পি ইয়াতে আৰু এটা বস্তু দিব লাগে এম এন দিব লাগিব এতিয়া চোৱা অলপ ভালদৰে লক্ষ্য কৰিবা এতিয়া চোৱা লক্ষ্য বস্তুটো ক'ত আছে য'তেই নাথাকক কিয় ঠিক আছে মুঠতে মেৰু আৰু অসীমৰ মাজত থাকিব য'তেই নাথাকক যিমান দূৰত থাকক যিমান কাষত থাকক কোনো কথা নাই ঠিক আছে সমান্তৰালকৈ আহিব ৰশ্মিবিলাক সমান্তৰালকৈ আহিব আৰু কি হ'ব ফকাছৰ পৰা এনেদৰে যোৱা যেন লাগিব ঠিক আছে ফকাছৰ পৰা কি হ'ব এনেদৰে যোৱা যেন লাগিব ঠিক আছে কথাটো বুজি পাইছা নিশ্চয় ফকাছৰ পৰা এনেদৰে কি হ'ব অপহৰিত হোৱা যেন লাগিব এতিয়া চোৱা অলপ আগতে পঢ়িছিলোঁ যে যদি ফকাছৰ ফালে কোনো পোহৰ ৰশ্মি অগ্ৰসৰ হয় এনেদৰে যদি কোনো পোহৰ ৰশ্মি ফকাছৰ ফালে অগ্ৰসৰ হয় তেনেহ'লে কি হ'ব যদি ফকাছৰ ফালে নহয় এইটো আমি কি দিওঁ এইটো আমি দিওঁ ভাস্কেন্দ্ৰৰ ফালে ঠিক আছে ভাস্কেন্দ্ৰৰ ফালে দিওঁ যদি কোনো পোহৰ ৰশ্মি ভাস্কেন্দ্ৰৰ ফালে অগ্ৰসৰ হয় তেনেহ'লে কি হয় একে পথৰে ঘূৰি আহে যদি কোনো পোহৰ ৰশ্মি ভাস্কেন্দ্ৰৰ ফালে অগ্ৰসৰ হয় তেনেহ'লে কি হয় একে পথৰে ঘূৰি আহে তো ইয়াতে কাটিছে ক'ত ইয়াতে কাটিছে ক'ত কাটিছে
এই ইয়াতে কাটিছে, ঠিক আছে। যদি কোনো পোহৰশ্মি কি হয়, কোনো পোহৰশ্মি যদি কি হয় ভাস্কেন্দ্ৰৰ ফালেও গ্ৰহৰ হয়, তেনে কি হ'ব উত্তল দাপনৰ ক্ষেত্ৰত এইটো একে পথেৰে ঘূৰি আহিব চেম। চোৱা এইফালে কি কাল্পনিক ৰেখা হয়, তো কাল্পনিক ৰেখা মানে কি কল্পনাত কাটিছে এইটো, মানে কটা যেন অনুভৱ হৈছে, তাৰ মানে কি হ'ব এইটো অহৎ প্ৰতিবিম্ব, কি হ'ব অহৎ প্ৰতিবিম্ব। অহৎ হ'লে হ'লে কি হ'ব থিয় হ'ব, থিয় হ'ব, ঠিক আছে। যেতিয়া এইটো সোঁফালে কাটিছে এইটো কি হ'ল এইবিলাক হ'ল কাল্পনিক ৰেখা, ডট ডট থাকিল মানে এইটো কাল্পনিক ৰেখা। তো এই কাল্পনিক ৰেখাবিলাক কি য'ত কাটিছে তাতে কি হ'ব প্ৰতিবিম্ব গঠন হ'ব, তো ইয়াতে কাটিছে তো প্ৰতিবিম্ব কি হ'ব অহৎ হ'ব আৰু থিয় হ'ব। গঠন ক'ত হৈছে, গঠন হৈছে ক'ত, গঠন ক'ত হৈছে পি আৰু এফৰ মাজত, এফৰ মাজত, পি আৰু এফৰ মাজত। আকাৰ কিমান হৈছে, আকাৰ কিমান হৈছে সংকুচিত, সংকুচিত বা সৰু, সংকুচিত বা সৰু। আকাৰ কি হৈছে সংকুচিত বা সৰু। নিশ্চয় তোমালোকে বুজি পালা, একদম সহজ। এই দুটা চিত্ৰ এইটো য'তেই নাথাকক, লক্ষ্য বস্তু ইয়াতে য'তেই নাথাকক চবত কি হ'ব পি আৰু এফৰ মাজতে গঠন হ'ব। উত্তল দাপনত এই দুটা চিত্ৰ লক্ষ্য বস্তু য'তেই নাথাকক পি আৰু এফৰ মাজতে চিত্ৰ গঠন, এইটো মনত ৰাখিবা, ঠিক আছে। আশা কৰোঁ তোমালোকে সকলোৱে ভালদৰে বুজি পাইছা, তোমালোকে কণ্টিনিউ কৰিবা, ঠিক আছে। অলপ সময় লাগি আছে বুজি পাইছো, চেপ্টাৰটো বহুত ডাঙৰ, যেহেতু নিজে গোটেইখিনি আঁকি দি আছো তোমালোকক বুজোৱাৰ কাৰণে। আঁকি পেলাই কিনে যদি বুজাই দিলো হয় ডাইৰেক্টলি তোমালোকে বুজি নাপালা, কেনেদৰে আঁকিব লাগে সেইটো তোমালোকে নিশ্চয় বুজি পালা, ঠিক আছে। তো তোমালোকৰ সুবিধাৰ্থে এইখিনি কৰা হৈ আছে, তো অলপ চেষ্টা, অলপ কষ্ট কৰা, ঠিক আছে, অলপ কষ্ট কৰা হৈ যাব, অলপ ধৈৰ্য সহকাৰে ভিডিঅ'খিনি চাই থাকা। যদি ধৈৰ্য থাকে, যদি নিজৰ ইচ্ছা থাকে, ঠিক আছে, তুমি সকলো কৰিব পাৰিবা। ইচ্ছাই সকলো কৰে, হয়নে নাই? কিবা এটা যদি আমি ইচ্ছা কৰো যে মই এইটো কৰিম, নিশ্চয় কৰিব পাৰিম। ইচ্ছা কৰিব লাগিব, লগত আৰু কি কৰিব লাগিব অলপ চেষ্টা কৰিব লাগিব, নিজৰ আত্মবল মনোবল বঢ়াব লাগে, ঠিক আছে। হাবাথুৰি খাব নালাগিব, ভয় খাব নালাগিব যে মই নোৱাৰিম, একদম সহজ বস্তু। সায়েন্স একো নহয়, সায়েন্স মেথছ এইবিলাক একো নহয়। যদি মোৰ চেনেলটো যদি তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখা, তোমালোকক 100% গ্যাৰান্টি দিম তোমালোকৰ ৰিজাল্ট ভাল হ'বই, ৰিজাল্ট ভাল হ'বই হ'ব। কাৰণ তোমালোকক এনেভাবে সহজভাৱে বুজাই দিয়া হ'ব, প্ৰতিটো বিষয়বস্তু তোমালোকৰ মূৰত সোমাবই। তো অলপ ধৈৰ্য সহকাৰে নিজৰ আত্মবল মনোবল বঢ়াই চেষ্টা কৰা, পাৰিবা। তোমালোকে পাৰা, সব পাৰা, বহুত টেলেণ্টেড, কেৱল তোমালোকৰ সাহসটো অলপ কম আছে, আত্মবল অলপ কম আছে, ঠিক আছে। মনোবল বঢ়োৱা, আত্মবল বঢ়োৱা, নিজৰ ওপৰত বিশ্বাস ৰাখা, নিজৰ ওপৰত বিশ্বাস ৰাখা, তোমালোকে পাৰিবা, নিশ্চয় পাৰিবা, 100% গ্যাৰান্টি তোমালোকে পাৰিবা। একো নাই, সায়েন্সত মেথছত একো নাই, জাষ্ট অলপ চেষ্টা কৰিলেই পাৰিবা। নিজকে যেতিয়া ভাবিব নহয় মই এইটো কৰিম, এইটো মই পাৰিবই লাগিব, অলপ চেষ্টা কৰো, নিশ্চয় পাৰিম। যিমানবিলাক সাইণ্টিষ্ট আছিল, প্ৰতিটো সাইণ্টিষ্টেই এবাৰত কিন্তু সফল হোৱা নাই। যিমান ডাঙৰ ডাঙৰ ব্যক্তি আছে এবাৰত কিন্তু সফল হোৱা নাই, বুজি পাইছা? বহুত সময় লাগে, বহুত কষ্ট কৰিব লাগিব, বহুত বিফল হ'ব লাগিব, বিফল হওঁতে হওঁতে সফলতাৰ পথ এনেই পাই যাব। কিন্তু মনৰ যিটো আত্মবিশ্বাস সেইটো ৰাখিব লাগিব, ধৈৰ্য থাকিব লাগিব। এবাৰ বিফল হৈছা, দুবাৰ বিফল হৈছা, তিনিবাৰ বিফল হৈছা, নিজকে এৰাই চলিলা, নহয় মই নোৱাৰো, পাৰিবা, তুমি পাৰিবা, জাষ্ট অলপ চেষ্টা কৰা, মনত সাহস ৰাখা, নিজৰ ওপৰত বিশ্বাস ৰাখা, ধৈৰ্য ৰাখা, পাৰিবা, তোমালোকে 100% পাৰিবা, তোমালোকে ৰিজাল্ট ভাল হ'বই। এতিয়া চোৱা উত্তল দাপোনৰ ব্যৱহাৰ, উত্তল দাপোনৰ ব্যৱহাৰ চোৱা। উত্তল দাপোনে সদায় সৰুকে হলেও অহৎ আৰু থিয়
আৰু স্পষ্ট প্ৰতিবিম্ব গঠন কৰে। অহৎ সেউৰ স্পষ্ট প্ৰতিবিম্ব গঠন কৰে। অলপ আগতে আমি বুজিলো যে উত্তল দাপনে কি কৰে, অহৎ সেউৰ স্পষ্ট প্ৰতিবিম্ব গঠন কৰে, আৰু সেইবিলাক সদায় কি হয়, আৰু এফৰ মাজতে থাকে, হয় নে নাই? পি আৰু এফৰ মাজতে থাকে। আৰু যদি অসীমত থাকে, বহুত দূৰত থাকে বস্তুটো, তেনেহ'লে কি হয়, এফত গঠন হয়, অৰ্থাৎ ফকাছত গঠন হয়। এতিয়া চোৱা, এই কারণে এই তিনটা কারণ আছে, স্পষ্ট স্পষ্ট মানে একদম ধুনীয়াকে একদম যেনেকুৱা আছে তেনেকুৱা বস্তু দেখা যায়। সেই কাৰণে কি কৰা হয় যে বস্তুবোৰ আমি ভালদৰে দেখা পাওঁ, ঠিক আছে? যাৰ কাৰণে গাড়ীৰ যিটো পিছলৈ চোৱা দাপোন, সেই গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে এই উত্তল দাপোন ব্যৱহাৰ কৰা হয়। তাৰ মানে আমাৰ গাড়ীৰ চাইডত বাইক পোৱা, কাৰ পোৱা, চাইডত এটা দুই চাইডত এটা দাপোন, দুটা দাপোন লগা থাকে, সেইবিলাক আচলতে উত্তল দাপোন হয়। মানে ডাঙৰ বস্তু এটা সৰুকে দেখাৰ কাৰণে চাওঁ, পিছফালৰ পৰা যেতিয়া ডাঙৰ বাছ এটা আহি থাকিব, ট্ৰাক এটা আহি থাকিব, ঠিক আছে, এইবিলাক যদি আহি থাকে সন্মুখৰ পৰাতো ভালদৰে দেখা নাযাব, যাৰ কাৰণে চাইডত যিটো দাপোন লগা থাকে, সেই দাপোনত চোৱা একদম সৰুকে আৰু স্পষ্টকে গোটেইখিনি দেখা যায়, হয় না? কিয় দেখা যায়? কাৰণ সেইটো উত্তল দাপোন। উত্তল দাপনে কি সদায় ডাঙৰ বস্তু সৰুকে গঠন কৰে। অলপ আগতে আমি পাইছিলো ডাঙৰ বস্তু কি কৰে, সৰুকে গঠন কৰে, হয় নাই? যিমানে ডাঙৰ হওক কিয় সৰুকে গঠন কৰিব, যিমানে ডাঙৰ নহওক কিয় সৰুকে গঠন কৰিব, হয় নাই? তো চোৱা, প্ৰকাণ্ড এটা, ঠিক আছে, ডাঙৰ বস্তু এটা চাবলৈ হলে, স্পষ্টভাৱে যদি চাব লাগে, সদায় আমি উত্তল দাপনে ব্যৱহাৰ কৰো। আৰু উত্তল দাপনত যিখিনি চিত্ৰ হয় গোটেইখিনি অহৎ হয়, থিয় হয়, এইখিনি মনত ৰাখিবা। এতিয়া যদি তোমালোকক কোৱা হয় যে ৰাস্তাৰ কাষত ডাঙৰ এটা কি কৰিছো, প্ৰকাণ্ড এটা, মানে বেছি ডাঙৰ নহয় বাদ দিয়া, ডাঙৰ এটা দাপোন ৰাখিছো আৰু প্ৰকাণ্ড এটা গছ পুলি এটা তাতে চাব লাগে, প্ৰকাণ্ড গছ এটা চাব লাগে একদম স্পষ্ট ভাৱে, সেই দাপোনটো কেনেধৰণৰ হ'ব লাগে? প্ৰকাণ্ড এটা যদি গছ যদি দাপোনত যদি স্পষ্টভাৱে চাব লাগে গোটেইখিনি, তাৰমানে কি এইটো ডাঙৰ আছিল সৰু হ'ব লাগিব, ডাঙৰ আছিল সৰু হ'ব লাগিব। তো যদি সৰু হ'ব লাগে তেনেহ'লে আমি কি দাপোন ব্যৱহাৰ কৰিম? উত্তল দাপোন ব্যৱহাৰ কৰিম। চিম্পল কথা, নিশ্চয় বুজি পালা। এতিয়া চোৱা, যদি কোৱা হয় এনেদৰে যে এটা ৰুমৰ ছাদত, ঠিক আছে, কি কৰা হৈছে, এটা দাপোন লগোৱা হৈছে, আৰু সেই দাপোনত প্ৰকাণ্ড এটা বস্তু কিছু সৰুকে দেখা পাই আছো, তাৰমানে কি হ'ব, সেইটো নিশ্চয় উত্তল দাপোন হ'ব।